ব্ৰহ্মাৰ পিতা হয়? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন হয়? আমাক কৈ দিয়া। এয়া জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। 4:30 বজাত বনাই দিলে। পৰমাত্মা উঠিল। তেওঁলোকে তিনিটাকৈ পাত্ৰত 3টা পাতত ভোজন ঢালি দিলে। সকলোখিনি যিমানবোৰ ৰান্ধিছিল। পৰমাত্মাই ক'লে, ভাই এনেকুৱা কৰা, ইয়াক 6টা পাতত দিয়া, 3জন তোমালোক, 3জন আমি আছো। তেতিয়া চমনে ক'লে, মহাৰাজ দেৱ, আমি খাই ল'ম, আপুনি খাওক। নহয়, পৰমাত্মাই ক'লে, প্ৰসাদ বনাই ল'ম, সকলোৱে খাব, বহি লোৱা। এতিয়া 2জনেই বহিল। 5টা পাত্ৰত ঢালি দিলে। সেয়া পৰমাত্মাই ক'লে 6টাত ঢালা। তেতিয়া 6টাতে ঢালিলে। 5জনে বহি গ'ল নিজৰ নিজৰ সন্মুখত ৰাখি। আৰু এইটো ক'ব খোজা নাছিল যে ল'ৰাটোৰ এনেকুৱা হ'ল। এতিয়া সিহঁতে ভাবি আছিল গুৰুদেৱে সুধিলেহে কম, আমি উল্লেখেই কৰিব নিবিচাৰো। সুধিলে আমি কৈ দিম যে ক'ৰবালৈ খেলিবলৈ গৈছে। তেওঁতো অন্তৰ্যামী আছিল, সুধিবনো কিয় লাগে। তব কহা কি आओ सेव जीम लो, ये प्रसाद प्रेम, शीश कटते हैं चोरों के, प्रसादा को नितक्षेम। কোৱা হয়, सेव धड़ पे शीश चढ़ा वो बैठा पंगत मां, और नई निशानी गर्दन कहियो ओ सेवक ना। बोलो सतगुरुदेव। এতিয়া পৰমাত্মাই এনেকৈ কৈছিলে, आओ सेव जीम लो, ये प्रसाद प्रेम, और सिर कटते हैं चोरों के, बेटा संता के तो अक्षेम। সন্তৰটো হীৰৰ সুৰক্ষা দিয়া হয়। আহা তোমালোকে ভোজন কৰা, কোৱা হয়। সেউ ধড়পে শীষ চঢ়া। নিজে নিজে হীৰটো আহি শৰীৰত লগ লাগিল। আৰু সেও দৌৰি আহিলে বাহিৰলৈ আৰু ভোজনৰ সন্মুখত বহিল খাদ্য খাবলৈ। আৰু মাক দেউতাকে চিহ্নটো দেখিলে, যে ক'তো চিনেই নাই, গল কটা যোৱাৰ। যেতিয়া উঠি গৈ ভিতৰলৈ চালে, তেতিয়া হীৰো নাই, শৰীৰো নাই। এযোৰ অলপ চেকুৰা নিশ্চয় পৰি আছিলে। গতিকে পুণ্যাত্মাসকল, যদি আপোনালোকে ভগৱানক তুলনা কৰিব বিচাৰে, চিনি পাব বিচাৰে, শ্ৰীকৃষ্ণদেৱক আপোনালোকে তাম্ৰধ্বজক জীৱিত কৰি দিয়া মাত্ৰই তেওঁক ভগৱান বুলি মানি ল'লা। গতিকে কবিৰ ভগৱানৰ লক্ষণীয়াৰ সমান্তৰাল বুলি মানিবা। আৰু চোৱা, যেনে কামাল, তাৰ জীৱন বাকী নাছিল আৰু পৰমাত্মাই তাৰ আয়ুস এক্সটেণ্ড কৰি দিছিলে। এতিয়া সেইদিনা কামালৰ হৃদয়ত অনুভৱ হ'ল আৰু চৰণত ধৰি ক'লে, সেই ভগৱান। পৰমাত্মাই ক'লে, সেউ, তুমি কৈছিলা নহয় তোমাৰ দৰে সেৱক নাই, তুমি সেৱক দেখাই নাছিলা পুত্ৰ। কামালো স্তব্ধ হৈ গ'ল আৰু ক'ব ধৰিলে, ভগৱান, সঁচাকৈয়ে মই এওঁলোকৰ চৰণৰ ধূলিৰ সমানো নহয়। গতিকে পুত্ৰ, বহুতো শ্ৰেষ্ঠ শ্ৰেষ্ঠ ভকত আছে, অহংকাৰ কৰিব নালাগে। তাক বুজাই দিলে। তাৰপিছত কি কৰিলে? পৰমাত্মাই ক'লে, পুত্ৰ তোমাৰ চাবা, ভাল দিন আহিব চমন। कहते सत ना छोड़े सूरमा, सत छोड़े पतदा, और सत के বান্ধে লক্ষ্মী ফেৰ মিলেগিয়া। আপোনালোকে আপোনালোকৰ যি ক্ৰিয়া সেয়া এৰিব নালাগে। যেনেকৈ সি ধেমালি কৰিছিলে যে তোমাৰ ভগৱানে কি কৰিব, ল'ৰাটোও জীৱিত কৰালে। তাৰপিছত চমনক ইমান ধন দি দিলে পৰমাত্মাই যে সি জীৱনত তেওঁক 1 নম্বৰৰ মহাজন বুলি কোৱা হৈছিল। গতিকে পৰমাত্মাই কয়, কল্পে কাৰণ কৌন হে, মনৰ ভিতৰত বেছি কল্পনা নকৰিবা। অমুকে অমুক কৈছিলে তোমাৰ একো নহয় বুলি, সময় আহিব দিয়া। कल्पे कारण कौन है, कर सेवा नी काम, और मन इच्छा फल देऊंगा जब पड़े मेरे ते काम। আকৌ পৰমাত্মাই কয়, ধীৰে ধীৰে ৰে মনা ধীৰে সবকো ছো, और माली सींचे 100 गुणा समय आए फल हो। এতিয়া আপুনি আমৰ বীজ ৰুইছে, যেনেকৈ পুলি ৰোৱা হয়, শ শ ঘটি তাত পানী দিয়া হয়, তাক পৰিপক্ক হ'ব দিয়া। পৰিপক্ক হোৱাৰ পিছত চাবা কিমান লমালমে লাগিব ফলবোৰ। আপুনিও খাব পাৰিব, চুবুৰীয়েও পাৰিব, সম্বন্ধীয় লৈ গ'লেও শেষ নহ'ব। গতিকে ভক্তি, যথাৰ্থ ভক্তিৰূপী পুলি আপোনালোকে ৰুইছে, ইয়াক অলপ সময় দিয়া, তাৰপিছত চাবা কিমান সুখ দিব কবিৰ ভগৱানে। বলো সতগুৰুদেৱ। গতিকে পুণ্যাত্মাসকলে সৎভক্তি কৰাৰ বাবে আপোনালোকে ইয়াতো সঁহাৰি পাব আৰু সেই স্থানলৈ গুচি যাব য'ত কোনো দুখ নাই। নিজৰ ভক্তি কৰা আৰু আনকো বুজোৱা আৰু ঘনাই বৰবালাই সতলোক আশ্ৰমলৈ আহা। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে
আপোনালোক পুণ্যাত্মাসকলে সৎসংগ শুনি আছে। মাত পিতা মিল যাওঁগে, लख 84 माही, सतगुरु सेवा और बंदगी, ये फेर मिलन की नहीं। আমাৰ পৰম পিতা কবিৰ ভগৱানে আহি আমাৰ এই হৈ থকা আত্মাক জগাই দিলে, যিসকলে কালৰ ভাং খাই নিচাতে নিজৰ জীৱন নাশ কৰি আছিলে। তাৰ বাবে পৰমাত্মাই স্বয়ঙেই আহি আমাক জ্ঞান দিছে যে আজি আপোনালোকে নিজৰ পৰিয়ালৰ পোষণৰ বাবে আৰু সম্পত্তি সংগ্ৰহ কৰাৰ বাবে নিজৰ সমগ্ৰ মনুষ্য জীৱন নাশ কৰি দিয়ে। মনুষ্য জীৱনৰ কেৱল ইমানেই কাম নাছিলে, এই যি ক্ৰিয়া আপোনালোকে কৰে পশু পক্ষীয়েও এয়াই কৰে। তেন্তে মানৱ শৰীৰ পোৱাৰ উদ্দেশ্যনো কি আছিলে, আৱশ্যকতা কি আছিলে? এই জ্ঞান পৰমাত্মাই স্বয়ঙে আহি দিয়ে আৰু সেই জ্ঞান আগলৈ অজ্ঞান বনাই কালৰ দূতে কালৰ সন্তই প্ৰেৰণাটো কৰি থাকে, কিন্তু তেওঁলোকৰ ওচৰত সমাধান নাথাকে। যাৰ ওচৰত সমাধান নাই তাৰ জ্ঞানো ব্যৰ্থ। যেনে ধৰক কাৰোবাৰ কিবা বেমাৰ আছে, যদি কোনোবাই কৈও দিয়ে যে আপোনাৰ অমুকটো ৰোগ আছে, ঔষধ নাই, আৰু যদিও আছে সেয়া ডুপ্লিকেট, তেন্তে সেই জ্ঞানো আৰু সমাধানো দুয়োটাই ব্যৰ্থ, ইউজলেছ। ঠিক এই প্ৰকাৰেই তত্ত্বজ্ঞানৰ অভাৱত যিয়ে ভক্তিও কৰিছিলে, মনুষ্য জীৱনৰ উদ্দেশ্যও যিয়ে কৈ দিছিলে যে ইয়াৰ আত্মকল্যাণেই মনুষ্য জীৱনৰ উদ্দেশ্য, কিন্তু তেওঁলোকৰ তাত সমাধান নাছিল। গতিকে পৰমাত্মাই আহি সমাধানো দিছে আৰু এই তত্ত্বজ্ঞানো দিছে। পৰমাত্মাই কি কৈছে? कि मात पिता मिल जाएंगे इस लख 84 माह। যদি আপোনাৰ জন্ম হ'ব পশু কুকুৰৰ যোনিলৈ যাব, তাতেও পিতৃ মাতৃক পাব। গাধৰ যোনিটো যদি যায়, তাতেও আপুনি পিতৃ মাতৃ পাব। পক্ষী হ'লেও তাতেও আপুনি পিতৃ মাতৃ পাই যাব। মনুষ্য জীৱন পালেও আপুনি তাত পিতৃ মাতৃ পাব। মনুষ্য জীৱনৰ অবিহনে আমি পৰমাত্মাক পাব নোৱাৰোঁ, সদগুৰু পাব নোৱাৰোঁ। সেইবাবেই পৰমাত্মাই কয় कि मात पिता मिल जाएंगे लख 84 माह और सतगुरु सेवा और या बंदगी, भाई फिर मिलन की ना। मानुष जन्म पाया कर जो नहीं रट हरि नाम, जैसे कुआ जल बिना फिर बनवाया क्या काम। যিটো কুৱাৰ ভিতৰত পানী নাই, ওপৰৰ পৰা তাৰ চিত্ৰকাৰিতাটো বৰ ধুনীয়া, লাগিলে তাৰ ষ্ট্ৰাকচাৰ যিমানেই ভাল নহওক সেয়া ইউজলেছ, তাৰ কোনো লাভ নাই, তাত পানী নাই যিহেতু। ঠিক সেই প্ৰকাৰে যি মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণীয়ে যিমানেই উচ্চ পদ প্ৰাপ্ত কৰক, তাৰ শৰীৰ যিমানেই সুন্দৰ নহওক, যদি তাৰ তাত ভক্তি নাই, সৎভক্তি নাই, তেন্তে এনেকুৱা হয় যেনেকুৱা জলৰহিত কুঁৱা থাকে। मानुष जन्म पाया कर जो नहीं रटे हरि नाम, जैसे कुआ जल बिना बनवाया क्या काम। मानुष जन्म दुर्लभ है ये मिले न बारंबार, जैसे तरवर से पत्ता टूट गिरे वो बोर न लगता डर। ইয়াৰ বাবে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে আপোনালোকৰ মানৱ শৰীৰ আছে আৰু আপোনালোকে সদগুৰুও পালে। গতিকে কি কৈছে যে समझा है तो सिर धर पाओ बहोर नहीं रे ऐसा दाव,
আকৌ পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে ৰাম নাম ৰটতে ৰহো जब तक घट में प्राण कभू तो दीन दयाल के है भनक पड़ेगी कान। आज कहे मैं काल भजूं और काल कहे फिर काल, आज काल के करते ही तेरा समय जावेगा चाल। आज कला लीजियो कल किसको होई, यो तन माटी में मिले है जाने सब कोई। काल करे सो आज करे, आज करे सो अब, पल में प्रलय हो जागी भाई फिर करोगे कब। आज कला लीजियो कल किसको होई, ये तन माटी में मिले है जाने सब कोई। लखी करोड़ी चले गए बहु जोड़े खजाना, जातन चंदन लेपते सो धरे मसाना। अस्थि घोड़े पालकी दल बल बहु साजा, वो 1.25 संगी गए वो रावण से राजा। लखी करोड़ी चले गए बहु जोड़े खजाना, जातन चंदन लेपते सो धरे मसाना। अस्थि घोड़े पालकी दल बल बहु साजा, 1.25 संगी गए वो रावण से राजा। कुंभकर्ण से वीर थे वो लंका छत्रधारी, बिना नाम वंश डूबेगा न्यो समझावे नारी। विभीषण पद भेद दिया वो निर्गुण निर्वाणा, रावण दुई बिसार रे तज गर्भ गुमान। बड़चक विकाल चक्कर पड़े जिन नाम बिसारा, कंस के सी चाणोर से धर बाल पछारा। हिरणा कुछ समझा नहीं प्रहलाद पढ़ावे, उदर विनाशा आन के तब कौन छुटावे। जरासंध से मारिया और सहसरा बाहू, ग्रह से गज छुटाई या निज नाम है साहू। दुशासन पर ले गए वो 71 भाई, दुर्योधन की देह को तन गीद ना खाई। सूक्ष्म रूप धर कर किनी कबीर सहाय, कृष्ण को तो महिमा दीनी है सतबाय। सूक्ष्म रूप धर कर किन्नी कबीर सहाय, श्री कृष्ण को तो महिमा केवल दीनी है सतबाय। मोक्ष मुक्ति सतनाम से भजली जो सोई, अगम दीप सतलोक में तब बासा होई। 88 दीप में उत्पत्ति की खानी, दास गरीब सत भक्ति मिले तब सथिर होत प्राणी। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য আৰু সৌভাগ্য সেই পিতৃ মাতৃ যাৰ পৰা জন্ম ল'লে, কাৰণ ভাল সন্তান ভাল পিতৃ মাতৃৰ পৰাই প্ৰাপ্ত হয়। ভাল সন্তান সেইবোৰেই যিয়ে ভগৱানক ভয় কৰে, পৰমাত্মাৰ সন্ধান কৰি ফুৰা, আৰু বেয়া কামক ভয় কৰাজন তেওঁলোকেই ভাল সন্তান আৰু ভাল পিতৃ মাতৃৰ পৰাই তেওঁলোকৰ জন্ম হয়। গতিকে এই যি সংস্কাৰ আপোনালোকৰ প্ৰাপ্ত হৈছে সেয়া পোৱা বহুত
কম চান্স থাকে মানৱ জীৱনত। আপোনালোক বালক, সেইবাবে জ্ঞান নাই। এই দাসক এই মাৰ্গৰ মাষ্টাৰ বনাই দিছে কবিৰ ভগৱানে। এই দাসে জানে আপোনালোকৰ কিমান মূল্য, আপোনালোক কিমান পুণ্যকৰ্মী প্ৰাণী। কাৰণ লালৰ মূল্য লালে নাজানে, কেৱল তাৰ মূল্য সোণাৰীয়েহে জানে। এতিয়া কি কৈছে পৰমাত্মাই যে আজ কালা হালি জিও কল কিসকো হৈ আৰু ইয়ে তন মাটি মে মিলে জানে সব কৈ। সকলোৱে জানে মৰিব এদিন, কিন্তু এটা ডাঙৰ ভুল ধাৰণা এইটো যে আমি এতিয়াই নমৰোঁ বুলি ভাবোঁ। কেতিয়া মৰিম এপ্ৰক্সিমেশ্যন হয় যে যেনে ধৰক কোনোবা 20-30 বছৰীয়া ল'ৰা এটা আছে, পুত্ৰ বা পুত্ৰী, সিহঁত স্বাভাৱিকতেই নিশ্চিত হৈ থাকে যে তেওঁলোকে 100 বছৰ আশে পাশে মৰিব। 80-70 বছৰটো এনেই বহুত হয়। আৰু যিসকল 50-60 বছৰীয়া হৈ আছে সিহঁতে ভাবে যে এতিয়া নমৰে, কাৰণ বয়স বহুত আছে এতিয়া। আৰু যিসকলে 70-80 বছৰ বয়সত আহি পাইছে সিহঁতেও ভাবে যে আমি এতিয়া নমৰোঁ। আৰু যিসকল 90 ওচৰা ওচৰি আছে সেইসকলেও এইটোৱেই ভাবি জীয়াই আছে যে হ'ব পাৰে আৰু 10-5 বছৰ বাকী আছে। কিন্তু আমি তাত পাহৰি যাওঁ 10 বছৰীয়া বালক, 2 বছৰীয়া ল'ৰা অথবা গৰ্ভত, বা 1 বছৰীয়া, 6 মহীয়া, 20 বছৰীয়া বা 30 বছৰীয়া, কোনো কাৰণতে 50 অথবা 40 বছৰীয়া এইসকলে মৃত্যুপ্ৰাপ্ত কৰি আছে। সেইবাবেই পৰমাত্মাই মনত পেলাই দিয়ে যে আজকাল হালি জিও কাল কিসকো হৈ। যি ধন আপুনি একত্ৰিত কৰিব, ভক্তি কৰিব, দান ধৰ্ম কৰিব, সেয়া আপোনাৰেই হ'ব। বাকী ৰেষ্টুৰেণ্ট সকলোবোৰ যি বনাই থৈছে সেয়া আপুনি থৈ যাব লাগিব, লগত লৈ যাব নোৱাৰে। গতিকে কি লৈ যাব লাগিব আমি? যেনে ধৰক আমি বিদেশলৈ গৈছোঁ, এতিয়া স্বদেশ উভতিম। গতিকে বিদেশৰ কাৰেঞ্চি যদি ইয়ালৈ আনো সেয়া কাম নকৰিব, তাক আমি চেঞ্জ কৰাব লাগিব। আমি সেই কাৰেঞ্চিক নিজৰ যি স্বদেশৰ কাৰেঞ্চি তাৰ সৈতে চেঞ্জ কৰাব লাগিব, তেতিয়াহে কামত আহিব। নহ'লে এখন সাধাৰণ কাগজ হ'ব, এক নয়াৰো নহ'ব। সেইবাবে আমি এতিয়া ইয়াত বিদেশত আছোঁ। এই পৃথিৱীখন এখন বিদেশ, কালৰ এইখন লোক বিদেশ হয়। পৃথিৱীখন তাৰ এখন চহৰ বুলি ভাবা, 21 ব্ৰহ্মাণ্ডখনেই তাৰ সমগ্ৰ ৰাজ্য সাম্ৰাজ্য। আমি সতলোকৰ পৰা ইয়ালৈ আহি গৈছিলোঁ, এতিয়া উভতি যাবলৈ প্ৰস্তুতি চলাই আছোঁ। আমি ইয়াৰ পৰা একো লগত নিব নোৱাৰোঁ। ইয়াৰ বাবে আমি কাৰেঞ্চি চেঞ্জ কৰাব লাগিব। সেই কাৰেঞ্চি কেনেকৈ চেঞ্জ হ'ব? যেনেকৈ আপুনি দান কৰিলে, সেই পইচা যি দিছিলে সেয়া দানলৈ সলনি হৈ যাব, আৰু দানৰ পৰা আকৌ ধৰ্ম হ'ব, আৰু ধৰ্ম হৈ আপোনাৰ ভাগ্যত লিখা হ'ব। সিমানেই পইচা আপোনালোকে সেই বিদেশৰ নিজৰ স্বদেশত পাব। আপোনাৰ কাৰেঞ্চি চেঞ্জ কৰাব লাগিব। গতিকে ইয়াক যিমান কৰাই ল'ব পাৰিব সেয়া আপোনাৰ হ'ব। আৰু যি কাৰেঞ্চি চেঞ্জ কৰাব নোৱাৰে সেয়া কালৰ হয়, সেয়া ইয়াতেই থৈ যাব লাগিব আপুনি। ইয়াৰ বাবে কি কৈছে? লাখি কৰোড়ি চলে গৈ বহু জোড় খজানা আৰু জাতন চন্দন লেপতে সো ধৰে মচানা। ৰজাসকল, মহাজনসকল, সাহুকাৰসকল, ব্যক্তিয়ে যিমান ধনী হৈ যায় সিমানেই সি কৃতজ্ঞ হৈ যায়। এয়া মায়াৰ গুণ। ৰজাসকলে কি কৰিছিলে? গোটেই শৰীৰত, আজিকালি ধৰা AC আছে, কুলাৰ হৈ গ'ল, ৰজাসকলে কি কৰিছিলে? চন্দন ঘঁহিছিলে, চাকৰসকলে সেই চন্দন পিহি দিছিলে, আৰু গৰমৰ দিনত সমগ্ৰ শৰীৰত সেই চন্দন লগাই লৈছিলে আৰু শীতলতা প্ৰাপ্ত কৰিছিলে তাৰ পৰা। চন্দনৰ গছৰ গুৰি, চন্দন গছ শীতল হয়, ঠাণ্ডা শীতল। একেধৰণে মহাজন আৰু সাহুকাৰেও। গতিকে পৰমাত্মাই কয় জাতন চন্দন লেপতে, যাৰ শৰীৰত চন্দনৰ লেপ আছিলে, ভক্তি নকৰি অযথা কথা কৈ জীৱন নাশ কৰি গ'ল, আগৰ জনমৰ পুণ্যকৰ্মক পূৰ্বজনমৰ বেটৰীৰে ৰজা হৈ গ'ল। যেতিয়ালৈকে পূৰ্বজনমৰ বেটৰী থাকে তেতিয়ালৈকে এই ৰজাসকলে ৰাজ্য ভোগ কৰে। ধনীসকলে নিজৰ ধনৰ সুখ লয়,
আৰু যদি ভৱিষ্যতৰ ভক্তি সঠিকভাৱে নকৰে, শাস্ত্ৰ অনুকূল সাধনা নকৰে, চাৰ্জাৰ নলগায়, গতিকে পূৰ্বজন্মৰ বেটাৰী যিদিনাখনেই ডিছচাৰ্জ হ'ব, অৰ্থাৎ পূৰ্বজন্মৰ পুণ্য আপোনাৰ যিদিনাখনেই সমাপ্ত হৈ যাব, সেইদিনাখনেই হঠাৎ বিপদ অহা আৰম্ভ হ'ব। আপোনালোকে ৰজাসকলৰ ইতিহাস চাই লওক, আগৰ দিনৰ পুৰণা আমি ইতিহাস পঢ়িছিলোঁ। কোনোবা ৰজা 5 বছৰ ৰাজত্ব কৰিলে, কোনোবাই 10 বছৰ কৰিলে, কোনোবাই 12 বছৰ কৰিলে। আৰু যেতিয়া কৰ্ম বেয়া হয় মানুহৰ, কালৰ প্ৰেৰণাৰে প্ৰেৰিত হোৱা আন ৰজা আহি তাৰ ওপৰত আক্ৰমণ কৰি দিয়ে। তাৰ টোপনি নোহোৱা হয়, হত্যা হৈ যায়, লুটি লয়, যদি বাচি যায় জংঘলত ভ্ৰমি ফুৰে। গতিকে তাৰ বেটাৰী সমাপ্ত হৈছে আৰু মৃত্যুৰ পিছত ৰজা গাধৰ জনী লৈ যায়। গতিকে ইয়াত পৰমাত্মাই কয়, আগম নিগম কো খোজ লে, বুদ্ধি বিবেক বিচাৰ, উদয় অস্ত কা ৰাজ মিলে, তো বিন নাম বেগাৰ। কিমান সঠিক উদাহৰণ দিছে পৰমাত্মাই, যে অলপমান বুদ্ধিৰে কাম কৰা মানুহ, আগম নিগম কো খোজ লে, নিজৰ ভৱিষ্যতৰ বিচাৰ কৰি, और बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो वे नाम बेगार। যদি পৃথিৱীপতি হৈ যায়, উদয় অৰ্থাৎ সূৰ্য যিফালেৰে উদয় হয় আৰু অস্ত হয় অৰ্থাৎ গোটেই পৃথিৱীত যাৰ শাসন থাকে, তেওঁক উদয় অস্তৰ ৰজা বুলি কয়। উদয় অস্ত কা ৰাজ্য মিলে, তো বিন নাম বেগাৰ। এতিয়া বিগাৰ চাগে কোনোবাই এইটো শব্দৰ কথা নাজানে, ডিফাইন কৰিব লাগিব তাক। আগতে চন 60ৰ পিছত 66, 67, 68ৰ ভিতৰত হাৰিয়ানাত প্ৰাণ তেতিয়া বেলেগ আছিল, ইমান বিকাশ হোৱা নাছিলে, ৰাস্তা হৈছিলে, তেতিয়া 3 হুইলাৰ চলিছিলে পেট্ৰলৰ। এই ডাঙৰ ডাঙৰ যি 3টা চকা থকা 3 হুইলাৰ বুলি কয় ডাঙৰখন, আৰু সেয়া গাঁৱৰ পৰা চহৰলৈ গৈছিলে। আমাৰ গাঁৱৰ পৰাও 2খন 3 হুইলাৰ চলিছিলে। এখন যেতিয়া এদিন নাহিলে, তেতিয়া আনখনে সুধিলে, কালি কি হৈছিলনো, ভালেতো আছা? নাহিলা যে? তেতিয়া সি কৈছিলে যে মই বেগাৰতে ফচি গৈছিলোঁ। বেগাৰ কি হয়? আগতে পুলিচসকলৰ নিজৰ চৰকাৰী ভেহিকেল নাছিলে, যেনে জীপ ইত্যাদি। এনেকৈ কোনোবা দিনা এখন জীপ ধৰি লয়, অথবা কোনোবা 3 হুইলাৰ ধৰি লয়, কোনোবা দিনা 4 হুইলাৰ জোৰ কৰি লৈছিল। সেইখনেৰে গোটেই দিনটো তেওঁলোকৰ যি কাম থাকে 10-5খন গাঁৱত, ক'ৰবাত ৰেড মাৰিবলগীয়া থাকে, অথবা মদ ধৰিবলগীয়া থাকে, চুৰ ধৰিবলগীয়া বা ক্ৰিমিনেল ধৰিবলগীয়া, তেতিয়া তেওঁলোকক নিছিলে। তাৰ বাবে যি পেট্ৰল লাগিছিলে সেয়া নিজেই দিব লাগিছিলে, আৰু গোটেই দিনটো চকা ৰ'বই নিদিছিলে। সাধাৰণ ব্যক্তিটো এনেকুৱা লাগে যেনেকৈ বৰ স্পীডেৰে গৈ আছে, ভাল উপাৰ্জন কৰিছে চাগে সেই 3 হুইলাৰ চালকে। আৰু সি ফচি আছিলে বেকাৰতে। সি কৈছিলে যে কালি 200 টকা মই ঘৰৰ পৰা আনিহে চলিছিলোঁ। সেই সময়ৰ 200 টকা মই ভাবোঁ আজিৰ সময়ৰ 20,000তকৈ বেছিয়ে হ'ব চাগে। কৈছিলে মই 200 টকাৰ পেট্ৰল নিজৰ পকেটৰ পৰাই দিছিলোঁ, আৰু ৰাতিপুৱা 6 বজাতেই ধৰি লৈ গৈছিলে মোক, আৰু ৰাতি 11-12 বজাতহে এৰি দিছিল। 200 টকাৰ তেল লাগিল আৰু ৰুটিটো খাবলগীয়া আছিলেই, গতিকে কালি মই এনেই ফচি গ'লোঁ। কালি গোটেই দিনটোতে তাক খুব গাড়ী চলোৱা দেখা গ'ল, চকা লোৱাই নাছিলে, বহুত স্পীডেৰে ইফালে গ'ল সিফালে গ'ল, কিন্তু ইনকাম 1 টকাৰো হোৱা নাছিলে, ওলোটা খৰচহে খৰচ হৈছিলে। ইয়াকে কোৱা হয় বেগাৰ। গতিকে যি ৰজাসকল মহাজন শেঠ বা অন্য ব্যক্তি বুলি ধৰক, যেতিয়া ৰজাকেই লোৱা হয়, তেন্তে বাকী অন্য নাগৰিকেতো নিজে নিজেই নিজৰ দুৰৱস্থাৰ সৈতে নিজে নিজেই পৰিচিত হয়। এতিয়া ৰজায়ো যিয়ে ভক্তি নকৰে, সিও বেগাৰেই কৰি আছে। গতিকে আম ব্যক্তিয়েও নিজৰ সৈতে তেওঁক তুলনা কৰিব পাৰে যে যিয়ে ভক্তি নকৰে আৰু কেৱল মায়া একগোট কৰাত লাগি আছে। গতিকে সেই ৰজাই পূৰ্বজন্মৰ পুণ্যৰ যি উপাৰ্জন আছিলে, সেই আধাৰতে সেই পুঞ্জীৰেই তেওঁক বহুত চহকী যেন দেখা হয়,
জয় জয়কাৰ হৈ যলৈ যায়, মালা দিওঁ তাৰ ভিৰ, জয় জয়কাৰ কৰোঁ তাৰ ভিৰ। আৰু বেণ্ড বাজা বজোৱা বহুত থাকে তেওঁৰ আগে পিছে। আৰু সেই সৰলাত্মাই নিজৰ পূৰ্বজন্মৰ সেই বেটৰীক, নিজৰ পূৰ্বজন্মৰ উপাৰ্জনক সমাপ্ত কৰি আছে। আগলৈ চাৰ্জাৰো নাই, অৰ্থাৎ ভৱিষ্যতৰ ভক্তি তেওঁ কৰি থকা নাই। তেন্তে সেই ৰজাই বেগাৰ কৰি আছে, ব্যৰ্থ, নিজৰ পুঁজি নাশ কৰি আছে আৰু এটা ক্ষণৰো শান্তি নাই। গতিকে ইয়াত গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰত কয়, अगम निगम को खोज ले, बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो बिन नाम बेगार। পুণ্যাত্মাসকল কলিজা কঁপি যাব যদিহে অলপমানো চেতনাত থাকে, অলপো যদি বিবেক থাকে। আমাৰ বুদ্ধিত পাথৰ পৰি গৈছে। আমি পূৰ্ণৰূপেৰে যিমানেই বিদ্যান বুলি নেদেখুৱাওঁ, ইঞ্জিনিয়াৰ অথবা ডক্তৰেই হওঁ অথবা প্ৰধানমন্ত্ৰী হৈ যাওঁ, আমি ভক্তি মাৰ্গত শূন্য, আধ্যাত্মিক মাৰ্গ আমাৰ শূন্য। যদি পূৰ্বজন্মৰ প্ৰেৰণাৰে কোনোবাই ট্ৰাইও কৰি আছে, তেন্তে সি ভুলকৈ কৰি আছে, শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি। গতিকে আপোনালোকৰ সৌভাগ্য এই জ্ঞান শুনিবলৈ পাইছে। ধন্যবাদ জনাওক সেই পৰম পিতা পৰমেশ্বৰ কবিৰ ভগৱানক যে এই জ্ঞান আপোনালোকলৈ গৈ পালে। এই দাসে জানে যেতিয়াৰ পৰা মোৰ লগত সংযুক্ত হৈছে, আপোনালোকৰ ভাই ভনী কিমান সংঘৰ্ষ কৰি আপোনালোকলৈ এই জ্ঞান পঠিয়াইছোঁ। এই কালৰ দুষ্টসকলে এই জ্ঞানক বাহিৰলৈ আহিব দিয়া নাছিল। 600 বছৰৰ আগতে পৰমাত্মা সি গুচি গ'ল, কাৰণ অশিক্ষিত আছিলে আমাৰ পূৰ্বপুৰুষ। আৰু এই দুষ্টসকলে পৰমাত্মাৰ জ্ঞান আমালৈ আহিব দিয়া নাছিল। এইটো কৈ যে কবিৰটো অশিক্ষিত হয়, এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নিন্দা কৰে, এওঁ দেৱতাসকলৰ নিন্দা কৰে, এওঁ পাথৰ মাৰা, খেদি পঠিওৱা। আৰু যেতিয়াৰ পৰা দয়া হ'ল এই দাসৰ ওপৰত পৰমাত্মাৰ, দাসৰ টোপনি ভাঙিল আৰু এই তত্ত্বজ্ঞান হ'ল, সেইদিনাৰ পৰাই ব্যাকুলতা হ'ল। যাকে বুজাওঁ ওলোটাকৈ বুজে। কবিৰ চাহেবে কয়, सच कहूँ जग मारन आवे, और झूठ कही ना जाइयो, और सच न पूरा पावते झूठों जगपति आइयो। গতিকে পুণ্যাত্মাসকল, চন 1994 পৰম পূজ্য মোৰ গুৰুদেৱে মোক নাম দিয়াৰ আদেশ দিছিলে। সেইদিনাৰ পৰা আজিলৈকে এই দাসে জানে কিমান সংঘৰ্ষ কৰি আপোনালোকলৈ এই জ্ঞান পঠাব পাৰিছোঁ। এই দুষ্টসকলে ইমান বাধা দিছিলে, জেললৈ পঠিয়ালে, মিছা কেছ বনায়, মিছা অপবাদ বনায় যে ৰামপাল দুষ্ট হয়, মিছলীয়া হয়। এইটো নকলে যে তেওঁ ভাল মানুহ আৰু সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে প্ৰযত্ন কৰি আছে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ এয়া কৰ্তব্য, নিজৰ ভাই ভনীসকললৈ এই জ্ঞান পঠিওৱা। এই মাৰ্গত পোনপ্ৰথমে আপোনালোক সহনশীল হ'ব লাগিব, কাৰণ এয়া এনেকুৱা জ্ঞান যে যি প্ৰথমে শুনে তেওঁৰ মনত ধুমুহাৰ সৃষ্টি হ'বই হ'ব। যেনে ধৰক আপোনাৰ সৰু ভাই ভনী অথবা এটা সৰু বালকক কিবা মেডিচিন খুৱাই সেয়া যদি জিভাত দিয়ে সি থু পেলাই দিয়ে আৰু কান্দেও, আৰু মা দেউতাকক খং কৰিও কয় যে মোৰ মুখখন বেয়া লাগি গ'ল। কোনো কথা নাই, মৰমেৰে কয়, কাৰণ নিজৰেই হয়। যদিও বিৰোধ কৰি আছে তথাপিও নিজৰেই হয়। আপোনালোকে কিহৰ প্ৰযত্ন কৰি আছে? তাৰ জীৱন ৰক্ষাৰ বাবে। তাৰপিছত আকৌ লাহে লাহে সেয়া টেবলেট ইনজেকশ্যন দিব লাগিব, খুৱাবই লাগিব, তেতিয়াহে গৈ সি সুস্থ হ'ব। গতিকে প্ৰত্যেকৰে কৰ্তব্য যে পৰমাত্মাৰ এই মাৰ্গত সহযোগিতা কৰাৰ, কিন্তু এই মাৰ্গত আমি ভগত, কাজিয়া কৰাটো ভগতসকলৰ কৰ্তব্য নহয়। পৰমাত্মা নিজেই আহিছিলে আৰু তেওঁৰ লগত কিমান দুৰ্ব্যৱহাৰ কৰা হৈছিল। সেই পৰমেশ্বৰ কবিৰদেৱে কাকো অভিশাপো দিয়া নাছিল, ইমান বেয়া ব্যৱহাৰ কৰিছিল। সেয়া ক'ম বাৰু, প্ৰথমে এই জ্ঞান বুজাওঁ, বেদ গীতা পুৰাণৰ সৈতে পৰিচিত কৰাওঁ, যাতে তাৰ পিছত আপোনালোকৰ বুদ্ধিয়ে এইটো স্বীকাৰ কৰি লওক যে কবিৰ ইজ গড। যিদিনাখনে আপুনি এইটো বুজি পাব যে কবিৰ ইজ গড, শিপিনীৰ ৰূপ ধৰা, কাশীত শিপিনীৰ ৰূপত থকা তেওঁ সমৰ্থবান শক্তি হয়েই, কিন্তু যিদিনাখনে আমি বুজি পাম তেতিয়া আমি পৰমাত্মাৰ সেই মহিমাহে শুনাম। পৰমাত্মাৰ অমৰ বাণীৰ পৰা আপোনাৰ আত্মাও তৃপ্ত হ'ব।
চকুৰে চকুলো ওলাব। ইমানৰ পিছতো ইমান কষ্ট দিছিলে মালিকক। যেতিয়া তেওঁৰ বাণী আমি পঢ়োঁ শুনো তেতিয়া চকুৰে চকুলো নৰয়, কলিজা যেন ফাটিহে যাব। আৰু আটাইতকৈ ডাঙৰ কথাটো আপোনালোকে চাওক, পৰমাত্মাই কাকোকে অভিশাপ নিদিলে। নহ'লেতো তেওঁ সমৰ্থবান, 1 ছেকেণ্ডতে পৃথিৱী নাশ কৰি দিব পাৰে আৰু 1 ছেকেণ্ডতে এজিটিছ কৰি দিব, ইমান সক্ষম হয় কবিৰ ভগৱান। কিন্তু তেওঁ কেতিয়াও অভিশাপ দিয়া নাই, কাৰণ তেওঁ জানিছিলে যে এওঁলোক মোৰেই সন্তান। এওঁলোকে ভাং খাই থৈছে কাল ভগৱানৰ, আৰু এই দুষ্টসকলে মোৰ সন্তানক মোৰেই বিৰোধী বনাই দিলে কালৰ দূতে। আৰু সেই কালৰ দূত কোন? যিসকল গুৰুৰ পদত আছে, তেওঁলোকোতো পৰমাত্মাৰেই সন্তান। গতিকে পুণ্যাত্মাসকল, যেতিয়া আপোনালোকৰ বুদ্ধি, আপোনালোকৰ বিচাৰ স্তৰ ওপৰলৈ উঠি যাব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম। নহ'লেতো সদায় কাজিয়া কৰিয়েই মৰা যাব। সাজু হৈ থাকে। গতিকে আমি আমাৰ মিছনক সফলো কৰিব লাগিব, নিজকে বচাইও ৰাখিব লাগিব, আৰু পৰমাত্মাৰ জ্ঞানক তেওঁৰ সন্তানলৈকে পঠিয়াব লাগিব। কোৱা হয়, আত্ম প্ৰাণ উদ্ধাৰ হি এছা ধৰ্ম নেহি অৰ। জীৱৰ উদ্ধাৰ কৰাতকৈ ডাঙৰ পুণ্য একো হ'ব নোৱাৰে। এনেইতো পুণ্য এয়াও হয়, ধৰক পক্ষীক দানা দি দিলে, কোনো গৌশালা ধৰ্মশালা বনাই দিলে, কুঁৱা খন্দাই দিলে, কোনো বাগ বাগিচা বনাই দিলে, অথবা ধৰ্মভোজ পাতি দিলে, এয়া ভাল কথা কৰি দিলে। আৰু আজি আপুনি পক্ষীবোৰক দানাটো দি দিলে, আৰু সেই পক্ষীয়ে আগৰ জনমলৈ গাহৰি হ'ল, এতিয়া কি দিব? আজি আমি পশুৰ বাবে গৌশালা বনাই দিলোঁ, গৰুৰ বাবে, পিছৰ জনমত সি গাহৰি হ'ল বা মাইকী গাহৰি, তেতিয়া কি সেৱা কৰিব তাৰ? গতিকে এটা উপায় কৈছে যে যি মানৱ শৰীৰধাৰী প্ৰাণী, ইয়াত উদ্ধাৰ হৈ যাব তেওঁলোকৰ। এই পৰমাত্মাৰ শৰণলৈ আহিলে, এই কবিৰ ভগৱানৰ শৰণলৈ আহিলে, সৎভক্তি কৰিলে, সেই আত্মাৰ উদ্ধাৰ হৈ যাব। না সি গাধ হ'ব, পশু হ'ব, না গাহৰি হ'ব, তাৰপিছত সৎলোকলৈ গুচি যাব। এতিয়া কিমান ঝামেলা শেষ হ'ল। এতিয়া কোৱা হয়, সতগুৰু কে উপদেশ কা লায়া এক विचार, जय सतगुरु मिलते नहीं ही जाते नरक द्वार। नरक द्वार में दूत सब करते खेचा ताण, उनसे कभू ना छूटता फिर फिरता चारों खान। चार खानी में भ्रमता कभू न लगता पार, सो फेरा सब मिट गया मारे सतगुरु के उपकार। কি ক'ব বিচাৰিছে যে এটা জীৱক, এটা মানৱ শৰীৰধাৰী প্ৰাণীক পৰমাত্মাৰ শৰণলৈ আনি দিলে, এই সৎভক্তি প্ৰাপ্ত কৰাই দিলে, এই অনাজনৰ ইমান পুণ্য হ'ব, যেনে কোটি কোটি গৰু কচাইৰ হাতৰ পৰা কটাৰ পৰা বচাই চৰিবলৈ পথাৰত এৰি দিয়া হয়। ইমান পুণ্য সেই মাৰ্গদৰ্শকে পাব, যিয়ে সৎলোক আশ্ৰম্বৰ বালাৰ ঠিকনা দি দিব আৰু ইয়াৰ জ্ঞান শুনাই দিব। সেই জীৱক ইয়াত নাম দিয়াই দিব। তাৰপিছত কোৱা হয় যে সেই ভগতৰ সকলো বাইপাছ ওলাই গ'ল। सतगुरु मिल गए, सतगुरु की उपदेश का लाया एक विचार, और जय सतगुरु मिलते नहीं हम जाते नरक द्वार। नरक द्वार में दूत सब फिर करते खेचा ताण, उनसे कभू ना छूटता फिर फिरता चारों खान। चार खानी में भ्रमता और कभू न लगता पार, और सो फेरा सब मिट गया मेरे सतगुरु के उपकार। এতিয়া না সি পশু হ'ব, না পক্ষী হ'ব, না কোনো আন নৰকলৈ যাব। গতিকে কিমান বাইপাছ হৈ ওলাই গ'ল পৰমাত্মাৰ কৃপাৰে, সেই সঁচা নামেৰে কিমান বাইপাছ হৈ ওলাই গ'ল। গতিকে এই প্ৰকাৰে কয়, আত্ম প্ৰাণ উদ্ধাৰ হি এছা ধৰ্ম নি অৰ। ইয়াতকৈ ডাঙৰ কোনো পুণ্য নাই প্ৰাণীৰ। পুণ্যটো আৰু আছে, কিন্তু আপুনি যদি পৰোপকাৰ কৰিব বিচাৰে, আপোনাৰ মনত দয়া আছে প্ৰাণীৰ প্ৰতি, তেন্তে মানৱ শৰীৰধাৰী প্ৰাণীক মনুষ্য জীৱন প্ৰাপ্ত কৰাই দিয়া। বেয়া এইবোৰো নহয়, যেনেকৈ পক্ষীৰ বাবে নিজৰ ঘৰত দানা থৈ দিয়া, কুকুৰ আহে ৰুটি দি দিয়া, নিজৰ ঘৰতেই দিয়া, বিশেষ স্থান বিচাৰি নুফুৰিবা, এয়া ব্যৰ্থতা।
আৰু অতিথি আহিলে ভোজন কৰাই দিয়া। কোনোবা যদি মগনি আহে তাক পইচা নিদিবা। বহু ভকতে কয় যে আমাৰ মনৰ পৰা দয়া শেষ হৈ যাব যদিহে আমি ভিক্ষাৰীক পইচা নিদিওঁ। পৰমাত্মাই কয়, দয়াৰ প্ৰয়োগো বিধিগতভাৱে কৰিলেহে লাভ হ'ব, অন্যথা আপোনাৰ বাবেও সেয়া ভক্তিনাশক আৰু আনৰো হানিকাৰক, আনৰো হানি কৰাই দিব। যেনেকৈ এজন ধনী ব্যক্তিয়ে দয়া ভাৱেৰে এজন ভিক্ষাৰীক 100 টকা দি দিলে। এতিয়া সেই ভিক্ষাৰীয়ে আগতে প্ৰতিদিনে এপোৱা মদ খাইছিল আৰু মদ খাই মদেতো ঘৰত কাজিয়াই লগায়, কিনো ভাল কথা ক'ব সি। সেইদিনাখনেই সি আধা খালে, আধা বটল মদ খালে। ঘৰলৈ গৈ সি কাজিয়া কৰিলে, মানুহজনী আৰু ল'ৰা ছোৱালীক খুব পিটিলে। তাই আৰু তাইৰ ল'ৰা ছোৱালীকেইটা গৈ কুঁৱাত জাপ মাৰিলে আৰু আটাইকেইটা মৰিলে। এতিয়া সেই দান কৰা দয়ালুজনে সেই ভিক্ষাৰীজনৰ বেছিহে হানি কৰাই দিলে। গতিকে এনেকুৱা দয়াও বেয়া, এনেকুৱা দয়া কৰিব নালাগে। ভিক্ষাৰীক ৰুটি খুৱাই দিয়া, যে ভাই খাই লোৱা ৰুটি। যদি কাপোৰ নাই তেন্তে কাপোৰ চিলাই দিয়া, তাক চিলাই নকৰাকৈ নিদিবা, গৈয়েই বেচিব আৰু মদ আনিব। এজন ভকতে কৈ আছিলে, এদিন মই পাৰ্কলৈ ফুৰিব গৈছিলোঁ আৰু তাত দুজন বাবা বহি আছিলে, নকলি 2-3 মান হ'ব। সিহঁতে খুজি মাগি আনি গধূলি একত্ৰিত কৰে। সেইদিনাখন সিহঁতৰ সৰ্বমুঠ মিলাই 20-25 টকামানহে হ'ল। সিহঁতে ক'লে যে এইটোৰে একোৱেই নহ'ব, এজনৰো নহ'ব, এবটলো মদ নাহিব। তেতিয়া এজনে ক'লে যে তোমালোকে বাদ দিয়া, মই অকলেই খাম। সি লৈ পলাই গ'ল 25 টকা লৈ। সেইদিনা অকলেই কাম চলালে সি আৰু ক'লে, কাইলৈ মই দি দিম তোমালোকক মিলাই। তেন্তে কোৱা, এই দুষ্টসকলক দান কৰি তুমি পুণ্য বিচাৰা, নিজৰ কল্যাণ বিচাৰা। গতিকে কোৱা হয়, গুৰু বিন মালা ফেৰতে, গুৰু বিন দেতে দান, গুৰু বিন দোনো নিষ্ফল হ্যাঁ, চাহে পুছো বেদ পুৰাণ। গতিকে গুৰুৰ অবিহনে দিয়া দানো আপোনাৰ ব্যৰ্থই হ'ব। अगम निगम को खोज ले, बुद्धि विवेक विचार, उदय अस्त का राज मिले तो वे नाम बेगार। পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে এনেকুৱা সময়ত মনুষ্য জীৱন দি। এতিয়া পৰমাত্মাই বেন উঠাই থৈছে যে যিসকলে সৎ নাম আৰু হাৰ নাম প্ৰাপ্ত কৰিব, আজীৱন মৰ্যাদাত থাকি গুৰু বচনত চলিব, তেওঁলোক সকলোৱে সৎটো কৰি যাব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। গতিকে তাৰ বাবে কৈছে যে সৎগুৰু এনেকুৱা হ'ব লাগে যি পূৰ্ণ সন্ত হয়, সৎ ভক্তি শাস্ত্ৰ অনুকূল হয় আৰু ভগতো দৃঢ় ভক্তি কৰাজন হ'ব লাগে। মদ এৰি দিয়ে, বিড়ি মদ মাংস গুটখা আন উপাসনা, ঘোচ লোৱা, চুৰ কৰা, ঠগা, এই সকলোবোৰ বেয়া কাম, ভক্তি মাৰ্গত এয়া বাধক। এইবোৰ ত্যাগ কৰিয়েই আমি পৰমাত্মা প্ৰাপ্তি কৰিব পাৰোঁ, মনুষ্য জীৱন সফল কৰিব পাৰোঁ। এতিয়া প্ৰসংগ চলি আছে যে কল কৰে সো আজ কৰো, আজ কৰে সো আব, और पल में प्रलय हो जाएगी, भाई फिर करोगे कब। समझा है तो सिर दर पाओ, बहुर नहीं रे ऐसा दाव, आगे गए न बावड़े, रहते भी सब जा, और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। যিসকল আগতে গুচি গ'ল, মৃত্যু হৈ গ'ল, তেওঁলোকেতো আহি কোৱা নাই যে আমাৰ লগত কি হ'ল, আৰু বাকী সকলো গুচি যাব, এনেকৈয়ে মৃত্যুক প্ৰাপ্ত কৰিব। আৰু পৰমাত্মাই আহি কৈছে যে যিসকলে ভক্তি নকৰে সিহঁত নৰকলৈ যাব। যদি সৎগুৰু নাপায়, সঁচা সন্ত নাপায়, সৎগুৰু নাপায়, তো যাতে নৰক দুৱাৰ, জয় সতগুৰু মিলতে नहीं, जाते नरक द्वार। है सतगुरु के उपदेश का लाया एक विचार, और जय सतगुरु मिलते नहीं, जाते नरक द्वार। नरक द्वार में दूत सब करते खेचा ताण, उनसे कभू ना छूटता फिरता चारों खान। চাৰ খানি মানে হ'ল আনৰস জেৰস উদ্ভুত। এই 4 প্ৰকাৰে যিবোৰ প্ৰাণীৰ উৎপত্তি হয়, এওঁলোক 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ যি জীৱন হয়, এওঁলোকক 4 প্ৰজাতি
চাৰিটা বিভাগত ভগাইছে, চাৰিটা ডিভিজন বনাইছে। और चार खानी में भ्रमता कबू ना लगता पार, सो फेरा सब मिट गया मेरे सतगुरु के उपकार। আৰু কৈছে যে এনেকুৱা সৎগুৰুৰ মহিমাৰ কথা কি কওঁ। सात समुद्र की मसी करूं, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुण लिखो न जाए। এতিয়া পুণ্যাত্মাসকল, আপোনালোকতো বালক, আপোনালোকেতো বনাই থৈ দিয়া ক্ষীৰ পাই গ'ল। না ধোঁৱা চকুত লাগিল, না কোনো ছাই লাগিল। আপোনালোককতো পৰমাত্মাই এই বনাই দি থৈ গৈছিল এই জ্ঞান, তত্ত্বজ্ঞান। কিন্তু এই কালৰ দূতসকলৰ নাতো গীতা পঢ়াসকলে গীতা বুজি পালে, বেদ পঢ়াসকলে বেদ বুজি নাপালে, পুৰাণ পঢ়াসকলে পুৰাণ বুজি নাপালে, আৰু কোৰাণ পঢ়াসকলে কোৰাণ বুজি নাপালে। বাইবেল পঢ়াসকলৰ বাইবেলৰেই জ্ঞান নহ'ল, আৰু কবিৰ পৰমেশ্বৰৰ বাণী পঢ়া এই কবিৰপন্থীসকলে পৰমেশ্বৰৰ বাণী এওঁলোকে বুজি নাপালে। গতিকে পৰমাত্মাই আপোনালোকক এই সকলো জ্ঞান দি থৈ গৈছে। তেওঁকৈ গুড বেটাৰ বেষ্ট। আপোনালোক সেই বেষ্ট কোৱালিটিৰ আত্মা হয়, সেই পৰমাত্মাৰ, যিসকলে বৰবালাৰ সতলোক আশ্ৰমৰ পৰা সতনাম আৰু হাৰনাম প্ৰাপ্ত কৰি আছে। গতিকে আপোনালোকৰ বাবেই এইবোৰ প্ৰযত্ন হৈ আছে। এতিয়া পুণ্যাত্মাসকল বেদ হয়, বেদ। গতিকে বেদৰ পৰা গুদো হ'ব পাৰে। যেনেকৈ এজন চোৰে চুৰ কৰিছিলে, তাৰ জ্ঞান হোৱাত চুৰ কৰা এৰি দিলে, ভগত হৈ গ'ল। মদাহী এজনে মদ খাইছিলে, তাক মদাহী বুলি কোৱা হৈছিল। মদ এৰি দিলে, ভক্তি কৰিব ধৰিলে, তাক ভগত বুলি কোৱা হ'ল। গতিকে এই প্ৰকাৰে আমি বেদৰ পৰা গুড হৈ যাম, গুডৰ পৰা আকৌ বেটাৰ হ'ম, তাৰপিছত আকৌ বেষ্ট হ'ম। গতিকে বেষ্ট হোৱাৰ পিছত আমি সৎলোকলৈ যাম। গতিকে যিসকলে সৎলোক আশ্ৰম বৰবালা প্ৰাপ্ত কৰে, মৰ্যাদাত থাকে, সৎভক্তি কৰি থাকে, গতিকে তেওঁলোক বেষ্ট কোৱালিটিৰ সংখ্যাত্মা ভগৱানৰ। আৰু তেওঁলোকৰ ওপৰত বিশেষ দয়া আছে পৰমাত্মাৰ। পৰমাত্মাই আহি আমাক জ্ঞান দিয়ে, বাৰে বাৰে বুজাবলৈ চেষ্টা কৰে। সাত সমুদ্ৰ কি বাছি কৰোঁ, অলেখনি কৰোঁ বল ৰায়। কোনোবা এডাল মানি লোৱা, গছ এডাল কাটি লোৱা, তাৰ সৰু সৰু ডাল, ডাঙৰ কাগজ সকলোবোৰ কাটি কাটি কলম বনাই থৈ দিয়া, দম বান্ধি যাব। আৰু পৰমাত্মাই কয়, সেই গছডালৰ সকলোবোৰ কলমেৰে লিখা আৰম্ভ কৰি দিয়া। যদি পৃথিৱীৰ সমান ডাঙৰ কাগজো হয়, 7 সমুদ্ৰ সমান যদি চিয়াহীও থাকে, চিয়াহী থাকে, তেন্তে কোৱা হয় এইবোৰেৰে লিখি লিখি শেষ হৈ যাব। 7 সমুদ্ৰৰ ইংকো শেষ হৈ যাব। এনেকুৱা সৎগুৰুৰ গুণ লিখি শেষ কৰিব নোৱাৰা। এতিয়া কি লিখিবা? এটা কুকুৰৰ জীৱন ধৰা। এটা কুকুৰৰ জীৱনত কি কি কষ্ট পায় সি? গোটেই ৰাতিটো ভোকে, তাৰ এটা স্বভাৱ বনাই থোৱা হৈছে। গোটেই ৰাতি ভোকৰ বাবে তাৰ পেট কোচ খাই যায়, ভোক লগাৰ বাবে। আৰু সি ৰাতিপুৱা কি কৰে? চুবুৰীৰ কাৰোবাৰ দুৱাৰ খোল খাই কাৰোবাৰ, ইফালে সিফালে চাই সি চিধা তালৈ যায়, কাৰণ সি পাকঘৰৰ পৰা গোন্ধ পাই থাকে বাঁহী টুকুৰাৰ বা সতেজ বনাই থৈ দিয়া। গতিকে সি কষ্ট কৰি পাকঘৰত সোমাবলৈ চেষ্টা কৰে। এতিয়া পাকঘৰত কোনে সোমাব দিব তাক? হয়তো লাঠিৰে কোবাব, নহ'লে তালৈ দলিয়াই দিব কিবা ফৰমতি। এখন ঘৰলৈ যোৱাৰ বাবে তাক মাৰিলে, তাৰপিছত কেও মেও কৰি আন এখনলৈ গ'ল। আন এখনলৈ গৈ ভাবিলে ইয়াত কিবা খাবলৈ পাম, কিন্তু সি তাতো মাৰ খালে। যেতিয়া তাতো মাৰ খালে, তাৰ ভোকটোতো লাগিয়ে আছিলে। তাৰপিছত সি কলৈ যায়? বাহিৰলৈ, জংঘললৈ, য'ত মানুহে ফ্ৰেছ হৈ আহে। তাৰপিছত তালৈ গৈ সি গু খায়। আৰু আগতে সি মনুষ্য জীৱনত অহংকাৰ কৰি ফুৰিছিল, কোৱাৰ পিছতো শুনা নাছিল যে দুখ আহিব আপোনাৰ জীৱনলৈ। গতিকে পুণ্যাত্মাসকল, আপোনালোক ভাগ্যৱান, এই কথা বুজি পালে যে সন্তই যি বচন কৈছে সকলোবোৰ সঁচা, আৰু আপোনালোকৰ কল্যাণ হ'ল। গতিকে এই প্ৰকাৰে সেই দুখসমূহ মনত পেলাই যদি লিখে, তেতিয়া পৰমাত্মাই কয়, सतगुरु के सजदा करूं ये कर्म छुटाए कोट, और जो ऐसे सतगुरु की निंदा करे फिर जम तोड़ेंगे ओठ। পৰমাত্মা নিজৰ মহিমা কয়, আৰু যে তেওঁ সেই দাসক পঠিয়াই সেই দাসৰ বিষয়ে ক'ব বিচাৰিছে যে সতগুৰুকে সেজদা কৰোঁ,
উচৰ্গা হৈ যাওঁ সেই সন্তৰ ওপৰত, जिसने कर्म छुटाए कोट, বিড়ি মদ মাংস চাধা ভাং চুলফা ইত্যাদি এই চুৰি ডকাইতি বেয়া কথা এৰুৱাই দিলে। যিবোৰ কৰি ফুৰিছিলোঁ আমি এই লেতেৰা লোকত নিৰ্মল কৰিলে আৰু আকৌ সৎনাম দিলে। कहते हैं सतगुर के सजदा करो ये कर्म छुटाए कोट। আৰু এনেকুৱা সন্তৰ যিয়ে নিন্দা কৰে কোৱা হয় জম তোড়েংগে হোঠ। জমৰ দুটে এনেকৈ লাঠিৰে কোবাব, উঠতেই লাগক বা মূৰতেই লাগক, সি আগে পিছে ঘূৰি নাচায় আৰু এনেকুৱা ব্যক্তিৰ। গতিকে ইয়াত পৰমাত্মাই কয় গুৰু মানুষ কৰ জানতে, এনেকুৱা সন্তক কৈছে মানুহত গণনা নকৰিবা। এনেইতো পুণ্যাত্মাসকল ভগৱান ভগৱানেই হয় আৰু সেই ভগৱান পৰমাত্মা স্বয়ঙো আহে যে গুৰু এক লীলা কৰিবলৈ। আৰু যেতিয়া তেওঁ স্বয়ং আহিছিলে সেই সময়ত আমি ইয়াতেই ঠগ খাইছিলোঁ। 64 লাখ শিষ্য হোৱা এজন গৰীব মানুহৰ, এটা জুপুৰিত বহি কাপোৰ চিলাই কৰা ব্যক্তিৰ 64 লাখ শিষ্য হোৱা, এয়া আশ্চৰ্যকৰ কথা। আমাৰ বুদ্ধি কাম নকৰা হৈ গৈছিল। কিন্তু সেই সময়ত পৰমাত্মাই যাকেই নাম দিছিলে, আশীৰ্বাদ দিছিলে, তেওঁলোকৰ দুখ দূৰ হৈ গৈছিলে, ভূত পলাই গৈছিলে। कहते सतगुर दो चावे सो करही, 14 कोट दूत जम डरही, ऊट भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। এওঁ সমৰ্থবান কবিৰ ভগৱান। এওঁ আপোনাৰ উট ভূত যিকোনো প্ৰকাৰৰে আপোনাৰ ওপৰত তিনি তাপৰ দুখ থাকক, প্ৰেত বাধা থাকক বা পিত্ত বাধা থাকক অথবা জিনৰ বাধা। এতিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত চোৰ কেনেকৈ থাকিব? তেওঁৰ লগততো বহুত বডিগাৰ্ড থাকে। গতিকে যিসকলে ভক্তি নকৰি শৰীৰ এৰি গৈছে তেওঁলোক ভগৱানৰ চোৰ হয়। জিন হৰ কি চোৰী কৰি और गए राम गुण भूल, ते बिदना बागुल किए रहे उर्दमुख चोर। গতিকে এই পৰমাত্মাই উট ভূত যমত্ৰাস নিৱাৰে, যমৰটোতো ওচৰ চাপিব নোৱাৰে কোৱা হয়। সতগুৰ শৰণা আয়ে কে আৰু ধৰ্মৰাজ ডৰ কেছা, ধৰ্মৰাজৰটো চাকৰ হয় এই যমৰ দূত। যিসকলে আমনি কৰে, প্ৰধানমন্ত্ৰী হ'লেও মৃত্যুৰ পিছত পিঠি ফালে, গলত ধৰি লৈ যায়, গলত ধৰি লৈ যায়, হাতত ধৰি লৈ যায়, টানি লৈ যায়। যাৰ তাত ভক্তিৰ ধন নাই তাক যমৰ দূতে ভয় নকৰে আৰু সমৰ্থবান যাৰ লগত নাই। গতিকে কবিৰ পৰমাত্মাই সেই সমৰ্থবান ভগৱান, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী। গতিকে এইটো কৈছে যে সদগুৰুৰ শৰণলৈ আহিলে ধৰ্মৰাজৰো ভয় নাই, যমৰ দূতৰটো কথাই বাদ দিয়া তুমি। গতিকে পুণ্যাত্মাসকল সেই ঝুপুৰিত বহি থকা ব্যক্তিজনৰ, সেই কাপোৰ বোৱাজনৰ 64 লাখ শিষ্য হৈ যোৱাটো আৰু আমি বুজিয়েই নাপালোঁ যে তেওঁ ভগৱান হয়। ভাবিবই নোৱাৰিলোঁ যে এওঁ ভগৱান হ'ব পাৰে। আৰু আমি ভগৱানৰ হিং থকা বুলি ভাবিছিলোঁ, হিং থকা বুলি, অথবা বন্দুক অস্ত্ৰ লৈ থাকে। আৰে যি দুখ আপত্তি আপোনালোকৰ ওপৰত আহিছিল দূৰ কৰি দিলে মালিকে, আৰু এনেকুৱা ভক্তি দিলে, আপোনালোকক সকলো সুখ দি দিলে। সকলোকে যিসকল শৰণলৈ আহিছিল গণিব নোৱাৰে ইমান সুখ দিছিল দাতাই। কিন্তু সেই মূৰ্খকেইটাৰ পৰা জ্ঞান লোৱাসকলে এইটো কৈছিলে যে এওঁতো কেৱল সিদ্ধ পুৰুষ, কিবা সিদ্ধি জানে চাগে, এওঁ ভগৱান হ'ব পাৰে নেকি? ভগৱান বুলি মানো আমি শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণক, যাৰ হাতত ধনু অথবা সুদৰ্শন চক্ৰ আৰু হনুমান দেৱৰ লগত গদা, আৰু দেৱীয়ে লৈ আছে হাতত অস্ত্ৰ। গতিকে আমি এওঁলোকক ভগৱান মানিছিলোঁ। বুদ্ধিত এনেদৰে পাথৰ পৰিছিল, এইকাৰণে আমি ফেইল হ'লোঁ। গতিকে আমি সেই সময়ত এইকাৰণেই ঠগ খালোঁ যে আমি ভগৱানক ভগৱান বুলি নামানিলোঁ। গতিকে পৰমাত্মাই এটা বাণী লিখি গৈছে যে গুৰু গোবিন্দ কৰ জানিও रहियो शब्द समाए, मिले जब दंडवत बंदगी नहीं पल पल ध्यान लगावे। গুৰুদেৱক গোবিন্দ বুলি মানিবা, ভগৱান বুলি মানি তেওঁৰ লগত ব্যৱহাৰ কৰিবা, ট্ৰিট কৰিবা। গুৰু গোবিন্দ কৰ জানিও और चलियो आज्ञा माँ, मिले तो दंडवत बंदगी नहीं तो पल पल ध्यान लगा। যেতিয়াই তুমি পোৱা দণ্ডৱত প্ৰণাম কৰিবা আৰু গুৰুদেৱক পৰমাত্মা বুলি মানিবা। ভগৱানটো নিজে আহিছিলেই, এতিয়া এই দাসক পঠিয়াইছে পৰমাত্মাই এই ভাবি যে আপোনালোকৰ যি ভাৱ সেয়া বৰ্তি থাকিব। যেনেকৈ গণিতৰ ভিতৰত এক প্ৰশ্ন আহিছিলে
সুতৰ ঋণৰ গতিকে সেই সময়ত মূলধন উলিয়াব লাগিছিলে মূলধনটো হৈছিলে কোটি বা হাজাৰ কোটিৰ ভিতৰত কোটি অথবা হাজাৰ কোটিৰ মূলধনক প্ৰাপ্ত কৰিবৰ কাৰণে ধৰি ল'ব লাগে ধৰি লওক যে মূলধন 100 টকা সেই 100 টকা মূলধন নহয় কিন্তু তাক ধৰি ল'বই লাগিব সেই প্ৰব্লেমক সলভ কৰিবৰ কাৰণে গতিকে এনেকৈ বুজি ল'বা পুণ্যাত্মাসকল পৰমাত্মাৰ বাণী হয় যে कि गुरु गोविंद कर जानियो रहियो आज्ञामाय मिले तो दंडवत बंदगी नी पल पल ध्यान लगाए এতিয়া যেনেকৈ আপোনালোক ইয়াৰ পৰা যাব শৰীৰ এৰিতো যাবই লাগিব এই কথা সকলোৱে জানে আমি আচলতেতো নিবিচাৰোৱে যে মৃত্যু হওক কিন্তু হোৱাটো হ'বই হ'ব এয়া মালিকৰ আধাৰত হ'ব এতিয়াতো আপোনালোক ভগত হ'ল আপোনালোকৰ মৃত্যু ভগৱান কবিৰ চাহেবৰ হাতত আছে তেওঁ বিচাৰিলে হ'ব নহ'লে নহ'ব এতিয়া কালে মাৰিব নোৱাৰে আপোনাক অকাল মৃত্যু নহয় আপোনাৰ যদি নিয়ম ভালকৈ ৰাখে গতিকে আমিতো ইয়াৰ পৰা যাবই লাগিব যেতিয়া আপুনি ইয়াৰ পৰা শৰীৰ এৰি যাব তেতিয়া ওপৰলৈ গৈ যিফালেই আপুনি চাই এই দাসৰ ৰূপত সেই পৰমেশ্বৰক আপুনি থিয় হৈ থকা দেখিব আৰু যি কালৰ দূত ইয়ালৈ সন্ত আহিছে তেওঁলোকৰ ৰূপো থাকিব কালক সেই সন্তসকলৰ ৰূপত দেখা পাব গতিকে তাত যি গুৰুৰে তেওঁলোক শৰণত আছে তেওঁলোক তালৈ গৈ নিজৰ গুৰুৰ ওচৰলৈ যায় চিধাই যে সেয়া গুৰুদেৱ থিয় হৈ আছে তেওঁৰ শিষ্য সেই গুৰুজনৰ ওচৰলৈ আৰু দ্বিতীয়জনৰ শিষ্য আনজনৰ ওচৰলৈ যাব গতিকে তালৈ কালো আহে যি সি সন্ত পঠিয়াই থৈছে এই জীৱৰ নাশ কৰিবলৈ আৰু পৰমাত্মা আহে স্বয়ং যিয়ে নিজৰ সন্ত পঠিয়াই থৈছে জীৱৰ বিকাশ কৰিবলৈ গতিকে এই দাসৰ ৰূপত আপোনালোকে তাত পৰমাত্মাক পাব আৰু এটা উপদেশ আপোনালোকক দিয়া হৈছে যে যেতিয়া আপোনালোকে গুৰুদেৱৰ ওচৰলৈ যায় প্ৰণাম কৰে তাতে এটা অভ্যাস বনাওক যাতে সৎনামৰ স্মৰণ নিশ্চয় কৰে প্ৰথম নাম পাইছে যদি প্ৰথম নামৰ অৱশ্যেই কৰক যেনে প্ৰণাম কৰি কৰিও আপুনি এটা শ্বাসৰ স্মৰণ সহজেই কৰিব পাৰে আৰু ইয়াৰ পৰা কি হ'ব যেনেকৈ ইয়াতো আপোনাৰ অভ্যাস হৈয়ে থাকিব ভক্তিটো কৰিবই লাগিব ইয়াৰ পৰা কি হ'ব যে যেতিয়া আপুনি তালৈ যাব এটা ত্ৰিকুটি এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি বুজি লোৱা ত্ৰিকুটি যেতিয়া তালৈ যাব তেতিয়া তাত আপুনি পৰমাত্মাক পাব এই দাসৰ ৰূপত আৰু তাতো কালে বিভ্ৰান্ত কৰিবলৈ এই দাসৰ ৰূপ ধৰিব পাৰে গতিকে সেই সময়ত আপোনালোকে স্মৰণ কৰিব লাগিব সৎনামৰ কাৰণ তালৈ গ'লে আপোনাৰ লগত সৎনামেই থাকিব কেৱল হাৰ নামটো থাকিবই থাকিব সৎনামো থাকিব গতিকে সৎনাম আৰু হাৰ নামৰ জপ কৰিব লাগিব গতিকে সৎনামৰ জপ কৰা মাত্ৰেই যদি প্ৰথম মন্ত্ৰ প্ৰাপ্ত আছে প্ৰথম আৰু লাষ্ট দুটা মন্ত্ৰ আছে এই 7টা মন্ত্ৰত গতিকে এই দুটা মন্ত্ৰও আচৰিত মন্ত্ৰ হয় ইয়াৰো জপ কৰিলে কি হ'ব যদি সন্মুখত কাল পৰমাত্মাৰ পৰিৱৰ্তে স্বয়ং আহি দাসৰ ৰূপ ধৰি থিয় হয় এই স্মৰণেৰে তৎক্ষণাত তাৰ চেহেৰা সলনি হৈ যাব তাৰ ওপৰৰ আৱৰণ আঁতৰি যাব তাৰ বাস্তৱিক লেতেৰা মুখ ওলাই পৰিব তাৰপিছত আপুনি নিজেই আঁতৰি যাব তাৰপিছত ইফালে সিফালে চাব এতিয়া এটা প্ৰসংগ শুনাওঁ আপোনালোকক কাৰণ সৎসংগত বহুতো উপদেশ দিবলগীয়া হয় যদি স্মৰণ কৰাৰ পিছতো চেহেৰা সলনি নহয় তেন্তে আপোনালোকৰ অৰিজিনেল গুৰুদেৱ অৰিজিনেল গড হয় তেওঁ এসময়ত এজন চন্দ্ৰবিজয় নামৰ ৰজা আছিলে তেওঁৰ ইন্দ্ৰমতী নামৰ এগৰাকী ৰাণী আছিলে আৰু তেওঁ ডাঙৰ ভগতনী আছিল ভগৱানৰ পূৰ্বজন্মৰ ভাল কৰ্ম আৰু পুণ্যেৰে মানুহ ৰজা হয় ৰাণী হয় আৰু ইমানখিনি সুখ পোৱাৰ পাছতো যদি পৰমাত্মাৰ প্ৰতি ধাউতি থাকে ভগৱানৰ ভক্তিত লাগি থাকে তেন্তে সেই পুণ্যাত্মা বিশেষ সেই মাগৰাকী তেওঁ গুৰু ধৰি থৈছিলে সেই গুৰুদেৱজনে কৈ থৈছিলে যে ভগৱান বিষ্ণু ভগৱান শিৱৰ ভক্তি কৰিব লাগে শ্ৰীৰামৰ ভক্তি কৰিব লাগে 68টি তীৰ্থস্থানলৈ যাব লাগে 68টি তীৰ্থ ভ্ৰমণ কৰিব লাগে একাদশীৰ ব্ৰত ৰাখিব লাগে
যেনে এটা নিয়ম আছে, কোৱা হয় ধন চাহে তো দান কৰ আৰু মোক্ষ চাহে ভজ ৰাম। গতিকে যদি আমি কালৰ লোকত থাকিব লাগে তেন্তে আমাক ধনো লাগিব আৰু ৰামো প্ৰাপ্ত কৰিব লাগিব। আমি দানো কৰিব লাগিব আৰু সৎনামো জপ কৰিব লাগিব। এতিয়া তেওঁৰ গুৰুদেৱেও কৈ থৈছিলে যে পুত্ৰী, আগৰ জন্মত তুমি বহুত পুণ্য কৰি থৈছা, বহুত ধৰ্ম কৰি থৈছা, সেইকাৰণে তুমি ৰাণী হ'লা। আগলৈ এনেকুৱাই ভাল জীৱন প্ৰাপ্ত কৰিবৰ বাবে তুমি সাধু সন্তক ভোজন খুৱাবা পুত্ৰী। এনেইতো ঘৰলৈ অহা অতিথিকো যদি ভোজন কৰাই দিয়ে তাৰ পৰাও পুণ্য পায়, কিন্তু ভগত সন্তক ভোজন কৰালে বেলেগকৈ ফল পায়। তেনে ধৰক আপোনাৰ লগত পশু এটা আছে, মাইকী ছাগলী বা গাই গৰু। এটা মাইকী ছাগলী বা গাই আছে যিয়ে গাখীৰ দিয়ে। অন্যও পশু আছে যি এতিয়া গাখীৰ দিয়া নাই, সেয়াও আপুনি পালিবই লাগিব। এতিয়া এটাতো সেই গাখীৰ নিদিয়া পশুক যি দানা দিয়া হয়, আহাৰ দিয়া হয়, সেয়াও আমাৰ কৰ্তব্য হৈ যায়। কিন্তু গাখীৰ দিয়াজনীক যি দানা দিয়া হয়, তুঁহ আৰু চাপৰ যদি দিওঁ তেন্তে তাই তৎক্ষণাতেই লাভ দিয়ে। ৰাতিপুৱা ভাল ভোজন যদি কৰোৱা, ভাল ঘাঁহ দিয়া, গধূলি বহুত গাখীৰ পাবা। গতিকে এই প্ৰকাৰে সন্ত আৰু ভগতসকল লাভ দিয়াজনীৰ দৰে। আৰু অন্য যি অতিথিসকল আহে, যিসকল ভগত নহয়, ভগত হ'লেতো ভালেই কথা, নহ'লে তাকো কৰ্তব্য বুলি মানি আমি তেওঁলোককো অৱশ্যেই ভোজন কৰাব লাগে আৰু আদৰ সৎকাৰ আতিথ্য সৎকাৰেৰে কৰিব লাগে। কিন্তু সাধু সন্তৰ ভোজন কৰালে অত্যাধিক লাভ দিয়ে। এতিয়া সাধু সন্ত ভগত যদিও শাস্ত্ৰবিৰুদ্ধ সাধনা কৰি আছে, পূৰ্বজন্মৰ তেওঁ পুণ্যকৰ্মী প্ৰাণী, তাতেই ভ্ৰমি থাকে। কোনোবাই গেৰুৱা ৰঙা কাপোৰ পিন্ধে, কোনোবাই দাঢ়ি দীঘল কৰে, কোনোবাই চুলি খুৰাই লয়, কোনোবাই তিলক লগাই লয়, যিয়ে যেনেকুৱা মাক দৰ্শক পায়। কাৰণ তেওঁলোকে পৰমাত্মাক বিচাৰি যেনেকুৱা বেশভূষাতেই নহওক কিয় তেওঁলোকে পৰমাত্মাকেই বিচাৰি ফুৰে। এনেকুৱা কোনো ব্যক্তিক ভোজন কৰালে বিশেষ লাভ হয়। কাৰণ এতিয়াৰ সাধনা সঠিক নহ'লেও পূৰ্বজন্মৰ উপাৰ্জন তেওঁৰ আছে আৰু তেওঁলোক ভগৱানৰ বিশেষ প্ৰিয় হয়। আজি লাগিলে তেওঁলোকে যাৰেই পূজা নকৰক কিয়, কিন্তু ভগৱান কবি চাহেবৰেই পুত্ৰ হয়। গতিকে সেইবাবে এটা নিয়ম আছে। এই নিয়মৰ আধাৰত সেই সন্তই নিজৰ শিষ্যা ইন্দ্ৰমতীক কৈছিলে যে পুত্ৰী, সাধু সন্তক ভোজন কৰালেহে আগৰ জন্মলৈও তুমি ৰাণী হ'বা। এতিয়া এওঁলোকৰ জ্ঞান ইমানেই আছিল যে কেৱল ৰাণী হ'ব, ৰাণী বহুবাৰ হ'ব, হ'লে কি হ'ব, গাধৌতো হ'ব এদিন। এই সমস্যা তেওঁলোকে বুজা নাছিল যে এইটো সমস্যা হ'ব পাৰে। ঠিক আছে বাৰু, যিমানখিনি জ্ঞান আছে সিমানখিনি জ্ঞান তেওঁ ৰাণীক দি দিছিলে। এতিয়া তেওঁ নিজৰ গুৰুদেৱে কোৱা মাৰ্গত বহুত দৃঢ় আছিলে। কাৰণ তেওঁ এনেকুৱা পুণ্যাত্মা, কবি চাহেবৰ সন্তান। পৰমাত্মাই কয়, जो जन मेरी शरण है ताका हूँ मैं दास और गेल गेल लाग गया फिरूं, साथ साथ फिरता रहता हूं जब तक धरती आकाश। আপোনালোকক বহুতবাৰ কৈছোঁ, কাৰণ এই আধ্যাত্মিক মাৰ্গ হয় পুণ্যাত্মাসকল। আপোনালোকে কেৱল বাণীহে শুনিছে। ৰামকৃষ্ণ, সুদামা আৰু কৃষ্ণৰ, বেলিনী আৰু ৰামৰ, ৰাম ৰাৱণৰ যুদ্ধ, মহাভাৰতৰ যুদ্ধ, এয়াও ইতিহাসেই হয়, কিন্তু এয়া আধ্যাত্মিক মাৰ্গ নাছিলে। এতিয়া এয়াই হৈছে সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গ, জ্ঞান। ইয়াক বহু প্ৰকাৰে বুজাবলগীয়া হয়। এতিয়া ৰাণীয়ে যিবোৰ গুৰুদেৱে কৈছিলে তাতেই দৃঢ় হ'ল। এতিয়া তেওঁ এইটো ভাবিলে যে সাধু সন্তসকলক ভোজন কৰোৱাটো অনিবাৰ্য। তেওঁ নিজৰ নিয়ম বনাই ল'লে যে মোৰ যাতে ভুল নহওক, মই প্ৰতিদিনে সন্তসকলক, যিমানেই ওচৰ পাজৰৰ সন্ত থাকক, 4-5-10জন, কমচে কম এজনক ভোজন কৰাইহে মই প্ৰতিদিনে আহাৰ খোৱা কৰিম। গতিকে তেওঁ নিজৰ চাকৰসকলক কৈ দিলে যে ওচৰ পাজৰৰ জংঘলত যিমানবোৰ সাধু সন্ত আছে তেওঁলোকক প্ৰাৰ্থনা জনাই আহক ডেইলি যাতে ইয়াতে ভোজন কৰিবলৈ আহে, আৰু যিয়ে ইয়ালৈ আহিব নোৱাৰে তেওঁলোকক তাতেই দি থৈ আহিবা। নিজ হাতেৰে ৰুটি বনাই ৰাণী হৈও 10জন সন্ত আহক, 5জন বা 20জনেই, গতিকে এনেকৈয়ে চলিব ধৰিলে। এবাৰ কি হ'ল যে কুম্ভৰ মেলাৰ এনেকুৱা কোনো
সংস্কাৰ হৈ গ'ল। হৰিদ্বাৰৰ কুম্ভ মেলালৈ সকলো সাধুসন্তবোৰ গুচি গ'ল। সাধুসন্তবোৰ গ'ল স্নান কৰিবলৈ আৰু খোজকাঢ়িয়ে অহা যোৱা কৰিব লাগিছিল। গতিকে 10-15 দিনৰ কাৰ্যক্ৰম তেওঁলোকৰ হৈছিল। কোনো সন্তই সেই ক্ষেত্ৰত নাছিলে। এতিয়া ৰাণীয়ে গম পালে যে কোনো সাধু অহা নাই। সুধি আহিলে, সাধু কোনো নাছিলে, সকলোবোৰ গুচি গৈছিলে। সকলোৰে জুপুৰি খালী হৈ আছে। গম পালে যে তেওঁলোকতো তীৰ্থ ভ্ৰমণলৈ গুচি গ'ল। ৰাণীয়ে যিহেতু প্रण লৈ থৈছিলে, প্ৰতিজ্ঞা লৈ থৈছিলে যে যেতিয়ালৈকে সন্তক আহাৰ নোখোৱাওঁ ময়ো নাখাওঁ। এদিন পাৰ হ'ল, 2 দিন পাৰ হ'ল। ৰাণী ইমান দিন ভোকতে থাকি পোৱা নাছিল। তৃতীয় দিনা তেওঁ চকু বন্ধ কৰিব ধৰিলে যে মৰিম। তাইৰ স্বামীয়েও বুজালে যে তুমি কিয় নিজৰ জীৱন নাশ কৰি আছা, 2খন ৰুটি খোৱা। সাধু নাহিলেই যেনিবা, কিনো ডাঙৰ কথাটো হ'ল। ক'লে মৰি যাম, তথাপিও মই ভোজন নকৰোঁ। এতিয়া তেওঁৰ দুখ চাব নোৱাৰিলে সেই পৰম পিতাই। দ্বাপৰ যুগত পৰমাত্মা কৰুণাময় নামেৰে আহিছিলে। সেই কবিৰ ভগৱানে, সমৰ্থবান পৰমাত্মা, অমৰ পুৰুষে। 4টা যুগতে আহিছিলে পৰমাত্মা। কোৱা হয় সতযুগ মে সত সুকৃত কা তেৰা, त्रेता नाम मुनिंदर मेरा, द्वापर में करुणा में कहाया, और कलियुग नाम कबीर दराया। 4টা যুগতে আহোঁ মই, পৰমাত্মাই কৈছিলে। গতিকে দ্বাপৰ যুগত তেওঁ কৰুণাময় নামেৰে আহিছিলে। এতিয়া তেওঁ দেখিলে এওঁ মৰিব। সৰল ভগতনী এজন সাধুৰ ৰূপ ধৰি পৰমাত্মাই দূৰৰ পৰা অহা দেখা গ'ল ৰজাৰ মহলৰ ফালে। ৰাণীয়ে ক'লে নিজৰ চাকৰণীসকলক, সেই বান্দীসকল, দাসীসকল, যদি তোমালোকে নিজৰ ৰাণীৰ জীৱনটো বিচাৰা তেন্তে চোৱা কোনোবা সাধু সন্তক দেখা পোৱা নেকি? নহ'লে আজি গধূলিলৈকে তোমালোকৰ ৰাণীয়ে প্ৰাণ এৰি দিব। এতিয়া সেই দাসী দুখী হৈ মহলৰ ওপৰতলালৈ গুচি গ'ল। এতিয়া ক'তনো বিচাৰিব সেই বেচেৰিয়ে? তাই কি দেখিলে যে সন্মুখত এজন সন্ত ৰূপত, দীঘল দাঢ়িৰ সৈতে বগা কাপোৰ পিন্ধি, মূৰত সৰু সৰু চুলি থকা আহি আছে এজন সাধাৰণ সাধু। গলত মালা পিন্ধি আছিলে সেই দাতাই, যাতে তেওঁক মহাত্মা যেন দেখা হয়। নহ'লেতো আমি মহাত্মা বুলি সেইজনকে মানুহ যাৰ দাঢ়ি দীঘল দীঘল চুলি থাকে, তিলক লগোৱা থাকে, 4-5ডাল মালা পিন্ধা থাকে, ফুট অথবা টিকা লগোৱা থাকে। সেইবাবে পৰমাত্মাই এনেকুৱা ধৰণৰ বেশভূষা ধৰি আহিছিলে। সেই চাকৰণীজনীয়ে স্পীডেৰে তললৈ আহিলে। আহি ৰাণীক ক'লে যে এজন মহাত্মা অহা যেন দেখা পালোঁ। কাপোৰযোৰ বাৰু ৰঙা নহয়, কিন্তু দেখাত সাধু যেনেই লাগিছে। কৈ যদি লৈ আহোঁ নেকি মাতি? ক'লে লৈ আহা ভনী, যেনেকুৱাই নহওক। এতিয়া তাই তললৈ গ'ল। ইমানতে পৰমাত্মা মহলৰ ওচৰলৈ আহি পালে। চাকৰণীজনীয়ে প্ৰণাম কৰিলে আৰু ক'লে, মহাৰাজ, আপোনাক আমাৰ ৰাণীয়ে মনত পেলাইছে। পৰমাত্মাই সুধিলে, আপুনি কোন? ক'লে, মই চাকৰণী। তেতিয়া পৰমাত্মাই ক'লে, পুত্ৰী, যদি ৰাণীৰ সঁচাকৈ দৰকাৰ হৈছে সন্তৰ, তেন্তে ইয়ালৈ আহিব দিয়া। মই কাৰোৰে ঘৰলৈ নাযাওঁ। যদি মই ঘৰলৈ যাওঁ আৰু গিৰিয়েকে কৈ দিয়ে কিয় আহিছা বুলি, যদি তেওঁৰ দৰকাৰ ইয়ালৈ আহিব দিয়া। তেতিয়া তাই গৈ যেতিয়া ক'লে সাধুৱে এনেকৈ কৈছে, তেতিয়া তাই ঠিৰাঙেই হ'ল যে তেওঁ প্ৰকৃত মহাত্মাই হয়। কাৰণ যদিহে আন কাৰোবাক কৈ ৰাণীয়ে মাতিছে বুলি, তেতিয়া সৰু কেঁচুৱাৰ দৰে দৌৰি তালৈ আহি যাব, পইচাৰ লালসাত অথবা ভাল খাদ্যৰ। কিন্তু তেওঁ কৈছে ৰাণীৰ যদি দৰকাৰ হৈছে ইয়ালৈ আহিব দিয়া। ৰাণীয়ে ক'লে, মোক হাতত ধৰা, মোক সঁহাৰি দিয়া, লৈ বলা চাকৰণী, সেই মহাপুৰুষৰ দৰ্শন কৰোৱা। যদি এনেকুৱা সন্তৰ দৰ্শন কৰি মৰিও যাওঁ কোনো কথা নাই। এনেকুৱা সন্ত প্ৰথমবাৰ পাইছোঁ যিয়ে কৈছে ৰাণীৰ যদি দৰকাৰ হৈছে ইয়ালৈ আহিব দিয়া। কাৰণ আগৰ সংস্কাৰৰ পৰাই এনেকুৱা ভাৱ উৎপন্ন হয় সাধু অথবা ভক্তসকলৰ। যেতিয়া ৰাণীয়ে গৈ দেখিলে মালিকৰ চেহেৰা বিশ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া আছিল কবিৰ ভগৱান। যিমান বাৰী তেওঁ আহিছে আৰু চৰণত শিৰ দোৱালে আৰু ক'লে, মহাৰাজ, আপুনি ভোজন কৰক, আহাৰ কৰক। পৰমাত্মাই ক'লে, ব'লা পুত্ৰী, আহাৰ কৰোঁগৈ। গৈ বহি গ'ল। এখন আসন লগাই দিলে। ৰাণীয়ে দুখে সুখে
চাকৰণীৰ সহায়ত নিজেই ভোজন বনালে আৰু ক'লে মহাৰাজদেৱ ভোজন কৰক। তেতিয়া পৰমাত্মাই ক'লে পুত্ৰী আপোনাৰ কিবা বেমাৰ হৈছে নেকি বাৰু? ইমান কিয় দুৰ্বল হৈছে? তেতিয়া তেওঁ সকলো কাহিনী ক'লে যে মই প্ৰতিদিনে এজন সাধুক ভোজন কৰাইহে ভোজন কৰিছিলোঁ। সন্তবোৰ নাই কাৰণ তেওঁলোক কুম্ভ মেলালৈ স্নান কৰিবলৈ গুচি গ'ল। আজি তৃতীয় দিন হ'ল মহাৰাজদেৱ, আপুনি নহা হ'লে মই মৰিয়েই থাকিলোঁ হয়। যেতিয়া ভোজন বনাই পৰমাত্মাৰ ওচৰত ৰাখিলে পৰমাত্মাই ক'লে পুত্ৰী মোৰ শৰীৰ ভোজন কৰাৰ বাবে নহয়, মই খাওঁ বা নাখাওঁ সদায় একৰখেই থাকোঁ। তেতিয়া ৰাণীয়ে ক'লে যে আপুনি নাখায় যদি ময়ো নাখাওঁ, মই মৰিবলৈ সাজু আছোঁ। মৰাটোৱেই মোৰ বাবে উচিত হ'ব যিহেতু প্ৰতিজ্ঞা মই ভংগ কৰিব নোৱাৰোঁ। তেতিয়া পৰমাত্মাই ক'লে আনা পুত্ৰী, সমৰ্থবান তেওঁকে কৈ যিয়ে ইচ্ছামতে কৰিব পাৰে। মালিকে ভোজন কৰিলে। তাৰপিছত তেওঁ সুধিলে পুত্ৰী এই যে তুমি হঠ কৰি আছা ইয়াৰ বিষয়ে কোনে ক'লে? ৰাণীয়ে ক'লে মই এজন গুৰু ধৰি থৈছোঁ, আমাৰ গুৰুদেৱ বহুত ভাল। সুধিলে কাৰ সাধনা কৰা তুমি? তেতিয়া তেওঁ ক'লে বিষ্ণুদেৱৰ, শ্ৰী শংকৰ ভগৱানৰ, দুৰ্গা দেৱীৰ, যিয়ে তেওঁ কৰিছিলে, একাদশীৰ ব্ৰত ৰাখিছিলে, তীৰ্থলৈও যাওঁ মই, এনেকৈ ক'লে। তাৰপিছত পৰমাত্মাই নিজৰ জ্ঞান বুজাবলৈ ধৰিলে। কিন্তু সেই যে ৰাণী আছিল বহুত ভাবুক, আচলতে ভাবুকেই হয় শ্ৰদ্ধালুসকল। এই দাসে আৰম্ভণিতে এই অন্যপন্থীসকলক কৈছিলে যিসকল আহিছিলে সম্পৰ্কলৈ সৎসংগ শুনিবলৈ যে আপোনাৰ নাম ভুল, আপোনাৰ গুৰু পূৰ্ণ নহয়, আপোনাৰ সাধনাও ভুল। এই ৰাধাস্বামীৰ ধন ধন সদগুৰু জয় গুৰুদেৱৰ সকল আৰু এই সকলো নিৰংকাৰীসকল এওঁলোক আহিছিলে যে সৎসংগ শুনো, কিন্তু যেতিয়া এই দাসে সত্যতা কয় তেওঁলোক নিৰাশ হয়, উঠি গুচি যায় যে আপুনি নিন্দা কৰে। কোনো সন্তৰ নিন্দা কৰিব নালাগে, পাপ লাগে। আৰে সৰল মানুহসকল, কিনো নিন্দা কৰিলোঁ মই? তোমাৰ গুৰুক চোৰ বুলিতো কোৱা নাই, ডকাইত ঠগবাজ বুলিতো কোৱা নাই, কেৱল জ্ঞানৰ ত্ৰুটিৰ কথাহে কৈছোঁ। জ্ঞানৰ অভাৱ আছে আপোনালোকৰ গুৰুৰ। সন্তটো ভালেই হয় কিন্তু বুজি নাপালে। এই শ্ৰদ্ধালুসকল এনেকুৱাই, নিজৰ গুৰুদেৱৰ বিষয়ে একো বেয়া শুনিব নোখোজে, কিন্তু এতিয়া আহি আছে কান্দি কাটি হাবাথুৰি খায়, বেয়াকৈ কান্দে যে নাশ হৈ গ'ল। 30 বছৰ হৈ গ'ল ৰাধাস্বামীত জীৱন শেষ কৰি দিলোঁ, সকলোবোৰ শেষ হৈ গ'ল। একমাত্ৰ পুত্ৰ আছিল, সিও ঢুকাই গ'ল। এতিয়া কি কৰিম? ধন ধন সদগুৰু ৰাধাস্বামীলৈ গৈ যেতিয়া সঁচা কৈছিলোঁ তেতিয়া খং কৰিছিলে। আৰু ইয়াৰ ইতিহাস চাওক, চন 1994 পৰা যিসকল জড়িত হৈছে তেওঁলোকৰ অৱস্থা চাই লোৱা। তেওঁলোকৰ ঘৰত যদি কিবা দুৰ্ঘটনা হৈছে সুধি চাওক, লাখ লাখ ভগত আছে। গতিকে ভগৱানৰ চৰণ অনন্য। এজন ভগতৰ যদি সুখৰ কথা সোধে আপুনি, আপোনাৰ মূৰ বেয়া হৈ যাব, মুখৰ থু শেষ হৈ যাব। কিন্তু ভগৱানৰ গুণ কৈও শেষ কৰিব নোৱাৰে আপোনালোকক, যিসকলে 4-5 বছৰৰ পৰা নাম লৈ থৈছে। তেওঁ সমৰ্থবান, পূৰ্ণ পৰমাত্মা। গতিকে এই দাসে বাৰে বাৰে কৈ আছে আপোনালোকক যে কিবা প্ৰকাৰে আপোনালোকে বুজি লওক যে কবিৰ ইজ গড। দাসৰ কাম শেষ হওক, তাৰপিছত আপোনালোকৰ ভালেই হ'ব। এদিনাখন সমগ্ৰ বিশ্বত এটাই ৰস হ'ব। গতিকে ৰাণীয়ে কি কৈ আছে? পৰমাত্মাই কোৱা আৰম্ভ কৰিলে পুত্ৰী তুমি বিষ্ণুৰ পূজা কৰা, বিষ্ণুদেৱৰ, তুমি ক'লৈ যাবা? ক'লে গুৰুদেৱে কৈছিলে স্বৰ্গলৈ যাম বুলি। আৰু স্বৰ্গত কিমান দিন থাকিবা? এতিয়া সৎসংগ শুনি অলপ বেছি জ্ঞানটো হৈয়েই যায়। ক'লে যিমান মোৰ ধৰ্ম হ'ব, পুণ্য হ'ব, সিমান দিন থাকিম তাত। তাৰপিছত ক'লৈ যাবা? ক'লে গম নাপাওঁ। তেওঁ ক'লে মই কম ক'লৈ যাবা, পিছৰ জনমত গাধ হ'বা। এতিয়া এই কথা তেওঁ হজম কৰিব নোৱাৰিলে। ক'লে যি সাধনা আপুনি কৰি আছে, পুণ্য কৰি আছে, দান কৰি আছে, ঠিক আছে ৰাণী হৈ থাকিব, তাৰপিছত স্বৰ্গলৈও গুচি যাব, কিন্তু পশুজনীলৈ কম্পালচৰি যাবই। আৰু আপোনাৰ বিষ্ণুদেৱো নাশবান, শংকৰদেৱো নাশবান আৰু ব্ৰহ্মাদেৱো নাশবান হয়। তো কেতেথেৰ পকেটেথেৰ হৈ তুমি অমৰ পুৰুষৰ সাধনা কৰিলে অমৰ পুৰুষৰ, তেতিয়াহে অমৰ হ'ব পাৰিবা। তুমি নাশবানৰ ভক্তি কৰি তুমি স্থায়ী হোৱাৰ চেষ্টা কৰিছা। এতিয়া ৰাণীয়ে মুখ পেকেটাবলৈ ধৰিলে। হিন্দুমতীয়ে ক'লে এই যে সন্তসকল তেওঁলোকে ইজনে আনজনৰ নিন্দাই কৰে, আৰু মোৰ গুৰুদেৱৰ বিষয়ে চাওক একো বেয়াকৈ নক'ব, তেওঁ মোৰ বাবে ভগৱান। পৰমাত্মাই ক'লে পুত্ৰী যদি গাধক কোনোবাই গায় বুলি কয়, আৰু গাধক কোনোবাই কয় এয়া গাধ হয় গাই নহয় বুলি, আৰু যদি কয় যে মোৰ গাইক গাধ বুলি কিয় কৈছা,
তেতিয়া দুখ কৰিব নালাগে। ইয়াৰ বিচাৰ কৰিব লাগে যে কিয় ক'লে বাৰু এনেকুৱা ধৰণৰ কথা। কিন্তু তেওঁ নামানিলে। এতিয়া পুণ্যাত্মাসকল নিজৰ সন্তানৰ ওচৰলৈ যাবলৈ পৰমাত্মাই কিমান প্ৰযত্ন কৰিব লাগে। এই কালৰ দূতসকলে ইমান বেমেজালি কৰি থৈছে। এতিয়া পৰমাত্মাই বহুত চেষ্টা কৰিলে যে পুত্ৰী মই তোমাৰ ভালৰ বাবে কৈ আছো। তোমাৰ গুৰুদেৱক চোৰ বুলি কোৱা নাই, ডকাইত ঠগ বুলি কোৱা নাই। তেওঁৰ জ্ঞান নাই। তেওঁ বিষ্ণুদেৱক সমৰ্থবান শক্তি বুলি কয়। বিষ্ণুদেৱ নিজেই নাশবান। গতিকে আপোনাৰ ৰক্ষা কেনেকৈ কৰিব তেওঁ? শিৱদেৱক আপুনি ভগৱান বুলি মানে। পৰমাত্মাই ক'লে যি সময়ত ভস্মাগিৰি নামৰ এজন সন্তই তোমাৰ শংকৰদেৱৰ সন্মুখত ওপৰৰ ফালে ভৰি তলৰ ফালে মূৰ কৰি 12 বছৰ তপস্যা কৰিলে। তুমি চাগে পঢ়িছা পুৰাণত। ক'লে পঢ়িছো। আৰু যেতিয়া ভস্মখাৰু শিৱক খুজিলে আৰু ভগৱান শিৱক মাৰিবলৈ চেষ্টা কৰিছিলে সেই ভস্মাসুৰে, তেতিয়া ভগৱান শিৱদেৱে কি কৰিলে? পলাইছিলেনে তেওঁ? গতিকে তেওঁ অবিনাশী জানো? যিয়ে নিজৰ জীৱনৰ বাবে পলাইছে তেওঁ ৰক্ষা কৰিব বুলি ভাবা? তেওঁ তোমাক সুৰক্ষা দিব নোৱাৰে। এতিয়া কথাবোৰতো সঁচাই, কিন্তু গুৰুদেৱৰ বিষয়ে শুনিব একেবাৰে ইচ্ছা কৰা নাই, কাৰণ আগৰ ৰঙত ৰঙিনেই হৈ আছে তেওঁ। তেতিয়া পৰমাত্মাই ক'লে পুত্ৰী মানা বা নামানা। চোৱা, মই যদি নিজকে ভগৱান বুলি কওঁ তেন্তে কোনেও একেবাৰে নামানিব জনতাই। পৰমাত্মাই কৈছে যিজন ভগৱানৰ ভক্তি কৰাৰ কথা কওঁ মই, তেওঁ অজৰ অমৰ। তেওঁৰ ভক্তি কৰিলে আপোনাৰ আয়ুসো বাঢ়ি যাব। যি মন্ত্ৰ মই আপোনাক দিম আৰু যি মন্ত্ৰ আপুনি জপ কৰি আছে তাৰ পৰা আপোনাৰ আয়ুস না বাঢ়িব না কমিব। আৰু মই যি মন্ত্ৰ আপোনাক দিম তাৰ পৰা আপুনি যিমান বিচাৰে আয়ুস বঢ়াই ল'ব পাৰিব। তথাপিও ক'লে যে এনেকুৱা ধৰণৰ কথা সন্তসকলে ভালদৰেই ক'ব জানে। মোৰ গুৰুটো মোৰ হৃদয়ত সমাৱেশ হৈ আছে। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে পুত্ৰী, सच कहूँ जग माने नहीं और झूठ कही ना जाई हो और ब्रह्मा विष्णु शिवजी दुखिया जिन ये राह चलाई हो। তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে পুত্ৰী, মই গ'লো। তুমি মানা বা নামানা, তোমাক সঁচা কথা কোৱাটো মোৰ কৰ্তব্য আছিলে। আৰু আজিৰ পৰা তৃতীয় দিনা তোমাক সাপে খুটিব। তৃতীয় দিনা তোমাক সাপে খুটাৰ বাবে তোমাৰ মৃত্যু হ'ব। না তোমাৰ গুৰুৱে বচাব পাৰিব, না তোমাৰ বিষ্ণুদেৱ, না তোমাৰ শংকৰদেৱে বচাব পাৰিব, না তোমাৰ এই ভক্তি মন্ত্ৰই বচাব পাৰিব। আৰু এনেকৈ কৈ মহাৰাজদেৱ উঠিব ধৰিলে, চৰণত পৰি গ'ল। যেতিয়া মৃত্যুক সন্মুখত দেখা পাই মানুহৰ বুদ্ধি ঠিকনালৈ আহি যায় যে সাধুসন্তই কেতিয়াও মিছা নকয়। চৰণত পৰি গ'ল আৰু ক'লে যে মহাৰাজ সঁচাকৈয়ে নে? ক'লে 3 দিন, তাতকৈ বেছি তোমাৰ আয়ুস আৰু বাকী নাই, আৰু 84 লাখ জোনী লৈ যাবা তুমি। তেতিয়া ক'লে তেন্তে মহাৰাজদেৱ মই এতিয়া কি কৰোঁ? তেতিয়া ক'লে মই মন্ত্ৰ দিম পুত্ৰী, মন্ত্ৰ জপ কৰিবা আৰু সেই গুৰুদেৱৰ লগত কথাও নাপাতিবা যি তোমাৰ শত্ৰু। তেখেত লাগিলে সকলোৱে মৰক, কিন্তু নিজৰ নম্বৰ যাতে নাহে তেতিয়ালৈকে সমস্যা নাই। যেতিয়া নিজৰ নম্বৰ আহে তেতিয়াহে সমস্যা হয় জীৱৰ। তেতিয়া সকলো মানিলে। ক'লে ঠিক আছে, আপুনি যি কয় তেনেকৈয়ে কৰিম, কিন্তু মনত ভাবি আছিল যে চাই ল'ম বাৰু তৃতীয় দিনা কি হয়। দীক্ষা ল'লে আৰু গুৰুদেৱে ক'লে যে পুত্ৰী, তৃতীয় দিনা কাল আহিব আৰু মোৰ ৰূপত আহিব। ধ্যান ৰাখিবা, মই যি তোমাক মন্ত্ৰ দিছোঁ, প্ৰথম যেতিয়া সি ওচৰলৈ আহিব তেতিয়া প্ৰথমে তুমি এই মন্ত্ৰৰ জপ কৰি তাৰ পিছতহে প্ৰণাম জনাবা। এই মন্ত্ৰ জপ কৰিবা, প্ৰথমতে প্ৰণাম নকৰিবা। চাওক, সেই সময়ত তেওঁ বিশেষ উপদেশ এই কাৰণে দিছিলে, পৰমাত্মাই এনেই কৈছিলে যে যদি সন্ত আহে প্ৰথমে দণ্ডবোধ কৰিবা, তাৰপিছত তেওঁৰ খবৰ সুধিবা। কিন্তু সেইদিনা পৰমাত্মাই বিশেষ উপদেশ দিছিলে কাৰণ অভ্যাস নাছিল সেই পুত্ৰীজনীৰ। এইকাৰণেই কৈছিলে যে যেতিয়া মই আহোঁ, মানে মোৰ ৰূপত কাল আহিব আৰু তুমি ভাবুক হৈ বিনা মন্ত্ৰ জপ কৰি চৰণ নচুবা। প্ৰথমে মন্ত্ৰ জপ কৰিবা, তাৰ পিছত চৰণ চুবা। এতিয়া ৰাণীয়ে কাকো কোৱা নাছিলে। ভাবিলে যে সঁচানে মিছা কোনেনো জানে। ঠিক আছে, দেখা যাব। সেইদিনাই 1 মান বজাত পৰমাত্মাৰ ৰূপত কাল আহিল, কৰুণাময় ৰূপত, আৰু ক'লে ইন্দ্ৰমতী ক'ত আছা পুত্ৰী? এতিয়া ইন্দ্ৰমতীয়ে দেখিলে গুৰুদেৱ আহিছে, কিন্তু তেওঁৰ সেই কথাটো মনত আছিলে যে গুৰুদেৱে এনেকৈ কৈছিলে। তেতিয়া তেওঁ প্ৰথম মন্ত্ৰ স্মৰণ কৰিলে, কমপ্লিট কোৰ্ছ এইটোৱেই যি মই আপোনাক দি থৈছোঁ।
সেই প্ৰথম মন্ত্ৰৰ প্ৰথম নামৰ পৰাই একেবাৰে তাৰ স্বৰূপ সলনি হ'ল। সি বিশাল চেহেৰা, দীঘল দাঁত, ডাঙৰ ডাঙৰ চকু, লেতেৰা বিশাল শৰীৰ দেখা পোৱা গ'ল। তেতিয়া সি কালে দেখিলে যে তাইতো মোৰ আৱৰণেই গুচাই দিলে। ক'লে যে এইবাৰ তুমি বাচি গ'লা, তোমাৰ তাত ভাল মন্ত্ৰ আছে, তোমাক পিছত চাই ল'ম। এতিয়া ৰাণীৰ জীৱন ৰক্ষা হোৱাৰ বাবে সুখী হ'ল আৰু গুৰুদেৱক হাজাৰবাৰ ধন্যবাদ জনালে। এতিয়া চাকৰসকলক ক'লে যে কাল আহিছিলে, আজি মোৰ মৃত্যু হ'বলগীয়া আছিল। মই যাক গুৰু ধৰিছিলোঁ তেওঁ মোৰ আয়ুস বঢ়াই দিলে। এতিয়া তেওঁ ৰজাকো ক'লে তেওঁৰ দৰবাৰলৈ গৈ। ৰজাই ক'লে, তুমি এইবোৰ কি কৈ আছা? কাল অহা হ'লে তোমাক এৰিলে হয় জানো? তুমি এইবোৰ এনেই কৈ আছা। কোনোবাই কিবা ক'লে তেওঁৰ কথাই মানি লোৱা। সেই বেচেৰীজনীৰ লগত ইমান কিবা কিবি হ'ল, ৰজাইনো কিয় মানিব? তেওঁ ঘূৰি আহিল, ধন্যবাদ জনালে। এইবাৰতো মৃত্যুৰ পৰা সাৰি গ'ল। আৰামত শুই পৰিল যে হে ভগৱান, হে পৰমাত্মা, আপুনি দয়া কৰিলে, আপুনি এনেকুৱা গুৰু এনেকুৱা মন্ত্ৰ দিলে, মোৰ জীৱন ৰক্ষা পৰিল। এতিয়া তেওঁ শুই পৰিল বিচনাত। বহুত ফূৰ্তি কৰি ইমানতে কাল সাপ হৈ আহিল আৰু ৰাণীক খুটি দিলে। খুটাত তেওঁ হাৰ পালে আৰু এনেকৈ যোৱা দেখিলে চিঞৰিলে যে মোক সাপে খুটিলে, সাপে খুটিলে মোক বুলি। চাকৰণীবোৰ আহিল জোং লাঠি লৈ। ৰজাৰ মহলটো ডাঙৰ আছিল। সকলোৱে যোৱা দেখিলে কোনেৰে ওলাই গুচি গ'ল। ৰাণী অচেতন হৈ গ'ল, মৃত্যু প্ৰাপ্ত কৰিলে। ৰজাৰ ঘৰততো সকলো ধৰণৰে বৈদ্য উপলব্ধ থাকে। ডক্তৰক মাতিলে, বৈদ্যক মাতিলে, গাৰ্ড সকলোকে মাতিলে আৰু সকলোৱে মৃত বুলি ঘোষণা কৰিলে। তেতিয়া পৰমাত্মা আহিল। তেতিয়া চাকৰণীবোৰে ক'লে, যিজন ভগৱানক সেইদিনা দেখিছিলোঁ। সেই চাকৰণীবোৰে ক'ব ধৰিলে যে মহাৰাজ, আপোনাৰ শিষ্যাক সাপে খুটিলে, খুটাৰ বাবে মৃত্যু হ'ল। হাহাকাৰ লাগি গ'ল। তেতিয়া পৰমাত্মাই মন্ত্ৰ বুৰবৰুৱাৰ এটা ভাও কৰিলে আৰু ক'লে, উঠা পুত্ৰী। 1 ছেকেণ্ডত ৰাণী থিয় হ'ল। বলো সতগুৰুদেৱ। धन धन सतगुरु सत कबीर, भगत की पीड़ मिटाने वाले। धन धन सत कबीर, भगत की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले, भक्त की वाले। धन धन सतगुरु सत कबीर, भक्त की रहे नल नील यतन कर हार, तब सतगुरु से करी पुकार। रहे नल नील यतन कर हार, तब सतगुरु से करी पुकार। जा सतरेखा लिखी अपार, सिंधु पे सिला तैराने वाले। जा सतरेखा लिखी अपार, सिंधु पे सिला तैराने वाले। धन धन सतगुरु सत कबीर, भक्त की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले, भक्त की। धन धन सतगुरु सत कबीर, भक्त की। डसी सर्प ने जब जा पुकारी, इंद्रमती अकुलाए। डसी सर्प ने जब जा पुकारी, इंद्रमती अकुलाए। आपने तुरंत करी सहाय, बेरूली मंत्र सुनाने वाले। आपने तुरंत करी सहाय, बेरूली मंत्र सुनाने वाले। धन धन सतगुरु सत कबीर, भक्त की पीड़ मिटाने वाले, भक्त की पीर मिटाने वाले। धन धन
सतगुरु सत कबीर भक्त की। दामोदर सेठ के होठ अकाज, अर्ज करी डूबता देख जहाज। दामोदर सेठ के होठ अकाज, अर्ज करी डूबता देख जहाज। लाज मेरी रखियो गरीब नवाज, समुद्र से पार लंघाने वाले। लाज मेरी रखियो गरीब नवाज, समुद्र से पार लंघाने वाले। धन धन सतगुरु सत कबीर भक्त की। भक्त की पीड़ मिटाने वाले, भक्त की पीर मिटाने वाले। धन धन सतगुरु सत कबीर। कह कर जोर दीन धर्मदास दरस दे, पूर्ण करियो आस। कह कर जोड़ दीन धर्मदास दरस दे, पूर्ण करियो आस। मेटियो जन्म मरण की तरास, वो सत्य पद प्राप्त कराने वाले। मेटियो जन्म मरण की तरास, वो सत्य पद प्राप्त कराने वाले। धन धन सतगुरु सत कबीर भक्त की, पीड़ मिटाने वाले। भक्त की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर भक्त की। भक्त की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले। धन धन सतगुरु कबीर भक्त की। कह कर जोड़ दीन धर्मदास दरस दे, पूर्ण करियो आस। कह कर जोड़ दीन धर्मदास दरस दे, पूर्ण करियो आस। मेटियो हो जन्म मरण की तरास, सत्य पद प्राप्त कराने वाले। धन धन सतगुरु सत कबीर भक्त की, पीड़ मिटाने वाले। डसी सर्प ने जब जाए पुकारी, इंद्रमती अकुलाए। आपने तुरंत करी सहाय, बिरहुली मंत्र सुनाने वाले। परमात्माই লীলা কৰিলে। ৰাণীয়ে সুধিলে, মহাৰাজ এইটো কোনটো মন্ত্ৰ আছিল? परमात्माই ক'লে, পুত্ৰী এয়া ভৰুলি মন্ত্ৰ। ভৰুলি মন্ত্ৰ কি? कि राम नाम जप बिरौली, गुरु की शरण में रहे बिरौली। তেওঁ এটা দিহা কৰিছিলে যাতে বালকে পাহৰি যাওক, কিন্তু তেওঁতো সমৰ্থবান শক্তি, মন্ত্ৰৰনো কি আৱশ্যকতা তেওঁৰ। এতিয়া ৰাণীৰ আনন্দৰ ঠিকনা নোহোৱা হ'ল আৰু ৰজাও আচৰিত হ'ল। গাৰ্ডো ফেল হ'ল, বৈদ্যও ফেল হ'ল। ইমানখিনি মানিলে যে সন্তজন সঠিক আছিল, কিন্তু ৰজাসকলৰ বুদ্ধি সপ্তম আকাশত থাকে। পুণ্যকৰ্মী প্ৰাণী হৈও তেওঁলোক দুৰ্ভাগ্যৱান, যিয়ে ভক্তি নকৰে। আৰু ৰাণী হৈও বা ৰজা হৈও যিয়ে ভক্তি কৰে, সৎ সাধনা কৰে, যেনেকৈ নকৰক परमात्माই কয় যে कोई भक्ति करे कपट की और उसको भी अपनाऊं, और श्याम दाम दंड भेद से ती सिद्ध मार्ग लाऊं। এতিয়া চাওক, परमात्माই কালক আহিবও নিদিলে হয়। এই কাৰণেই আহিব দিলে কাৰণ ৰাণীয়ে বিশ্বাস কৰা নাছিল কথাবোৰ, যে সন্তই সঁচা কৈ গ'ল। परमात्माই ভাবিছিলে যে যদি তেওঁ এজন গুৰু অহাৰ পিছত আগৰ গুৰুজনক এৰিয়েই দিয়ে, তেওঁৰো চৰণ চুই যদি আৰতি কৰে। আৰু এই পুণ্যাত্মাসকল, গুৰু কো তজে বজে যো আনা আৰু তাপসুৱা কো ফোকট গেলা। পৰমহন্তক এৰি নকৰি সন্তবোৰক যিয়ে শ্ৰদ্ধা কৰে, আস্থা ৰাখে, তেন্তে সেয়া ভুল জ্ঞান, শ্ৰদ্ধা নাথাকে। जैसे पतिव्रता पति से राती आल पुरुष नहीं भावे, और बसे पीहर में सुरत परितल में ऐसे ধাৰ লগা। কাৰণ আপোনালোকৰ ওচৰতো আগতে কোনো সাধনেই নাছিলে জোখাৰ বাবে, পৰীক্ষা কৰিবলৈ কোনো এনেকুৱা বস্তু নাছিলে, বিকল্প নাছিলে। এতিয়া দাসে আপোনালোকক সন্তক পৰীক্ষা কৰাৰ সাধন দিয়ে যে এইটোৰে জুখি চোৱা। কাৰোবাৰ ওচৰত যদি জ্ঞান আছে, যেনেকৈ
ধৰমদাসদেৱেও আগতে বেলেগ সাধনা কৰিছিলে। যেতিয়া পৰমাত্মাই তেওঁক সত্য জ্ঞান শুনালে, তাৰপিছতো তেওঁৰ বুদ্ধি ভ্ৰষ্ট হৈছিলে মাজতে। তাৰপিছত পৰমাত্মাক লগ পোৱা নাছিল, গতিকে তেওঁ ভাবিছিলে সাধু সন্তৰ ৰূপত লগ পাইছিলে। তেওঁ কোনো সন্ত পালে ধৰমদাস তেওঁৰ ওচৰলৈ যায় আৰু গৈয়েই কয়, মহাৰাজদেৱ ভালে আছেনে? তেতিয়া কয়, আহা পুত্ৰ, ঠিকেই আছো। তেতিয়া তেওঁ সুধিলে, তেওঁ কি প্ৰশ্ন কৰিছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ কোন হয়? তেতিয়া কৈছিলে যে আৰে তেওঁলোক অজৰ অমৰ হয়, সৰ্বেশ্বৰ হয়, ক'ৰ পৰা এই প্ৰশ্ন সুধি আছা? তেতিয়াই উঠি গৈছিলে যে নহয়, এওঁ সন্ত নহয়। গতিকে তেওঁৰ ওচৰত এটা সাধন আছিলে জোখমাখ কৰাৰ, আৰু যেতিয়া তেওঁ পৰমাত্মাক পালে আকৌ তেওঁৰতো কাম সম্পন্ন হ'বই লাগিছিলে। গতিকে আগতে আপোনালোকৰ কোনো ধৰণৰ মেজাৰমেণ্ট টেপ নাছিলে যাৰ দ্বাৰা জুখিব পাৰে, ওজন জুখিবলৈ, তুলনা কৰিবলৈ। আৰু যদি পূৰ্ণ সন্ত পোৱাৰ পিছতো যদি নভজে, তেওঁতো জীৱন নাশক হয় আপোনাৰ। হয়, তেওঁক বুজাবলৈ চেষ্টা কৰা গুৰুদেৱ। আগতে যিজন গুৰুদেৱ আছিলে, মহাৰাজদেৱ আদৰেৰে কোৱা, আপুনি ভুল দিশলৈ গৈ আছে। এই প্ৰশ্নবোৰৰ উত্তৰ হয়তো আপুনি দিয়ক, নহ'লে আহি যাওক মোৰ লগত, নাম লওক আৰু নিজৰ কল্যাণ কৰক। ইমানখিনি বন্ধুত্ব ৰাখক তেওঁৰ লগত, তাতকৈ বেছি নহয়। পৰমাত্মাই এই কালক আহিব নিদিলে হয়, কোনো ৰূপতে কালে জুমিও চাব নোৱাৰিলে হয়। দাতাই এই কাৰণেই দিছিলে যে সি নিজৰ কাম কৰক, এই পুত্ৰীজনীৰো বিশ্বাস হৈ যাব, নহ'লে জীৱন নাশ কৰি দিব, মাজতে সকলোবোৰ খেলি মেলি কৰি দিব। গতিকে তাৰ পিছত এনেকুৱা দৃঢ় বিশ্বাস হ'ল সেই ছোৱালীজনীৰ, পৰমাত্মাৰ বাহিৰে কাকোই দেখা নাপায়। না ৰজাইও মানা কৰিলে পিছত যে এই ৰাণীয়ে জীৱন দান পালে এই সন্তৰ পৰা। পৰমাত্মা অহা যোৱা কৰি থাকিল ঘৰলৈ, জ্ঞান শুনাই ভোজন কৰি তেওঁক উদ্ধাৰ কৰে, তেওঁক ধৰ্ম লাভ দিয়ে। গতিকে এদিন ৰাণীয়ে ক'লে যে মহাৰাজ, মোৰ স্বামীকো বুজাই দিয়ক। ক'লে ঠিক আছে পুত্ৰী, মাতা তাক। ৰজাক মতা হ'ল। পৰমাত্মাই বুজাব ধৰিলে যে ভাই, পৰমাত্মাৰ ভক্তি কৰিব লাগে, আৰু এই ৰাজপাদ সদায় নাথাকে, এদিন মৃত্যুও হ'ব, পৰমাত্মাৰ ভক্তি কৰি থাকিবা। ৰজাই কি ক'লে যে মহাৰাজদেৱ শুনক, মইতো পাৰ্টি এটেণ্ড কৰিবই লাগে, কাৰণ মদ পানী খাব লাগে আৰু মোৰ ওচৰত সময় নাথাকে। কিন্তু মই আপোনাৰ শিষ্যাক বাধা নিদিওঁ, যিমানেই দান নকৰক বা যিমানেই সৎসংগ নকৰক, মই কৰিব নোৱাৰোঁ এইবোৰ ভক্তি ইত্যাদি। পৰমাত্মাই বুজালে যে চোৱা, ৰাজত্বও কৰা, ভক্তিও কৰা, ভক্তিতনো কি লাগে? তুমি পাৰ্টিলৈ যদিও যোৱা মদ নাখাবা। এনেইতো সাধু সন্ত হোৱাৰ পিছত পাৰ্টিলৈ যাবলৈ মনেই নাযাব আপোনাৰ, কিবা কাৰণবশতঃ যাবলগীয়াও হয়, তেন্তে তাত কাজু খোৱা, কিচমিচ খোৱা বা বাদামেই খোৱা বা কমলা আপেল ইত্যাদি খোৱা। এই মদ পানী কিয় খোৱা তুমি? বহুত বুজালে, ক'লে মহাৰাজদেৱ মোৰ সাধ্যৰ কথা নহয়, পিছত চাই ল'ম। কিছুদিনৰ পিছত পৰমাত্মাই আকৌ প্ৰাৰ্থনা কৰিলে, বাৰে বাৰে বুজালে, নামানিলে। শেষত ক'লে যে মহাৰাজদেৱ মোক আপুনি নক'ব এইবোৰ, মই আপোনাৰ শিষ্যাকটো বাধা নিদিওঁ, লাগিলে গোটেই ধনেই দি নিদিয়ক কিয়, মই কেতিয়াও বাধা নিদিওঁ এইবোৰ কথাত তাইক, মই কৰিব নোৱাৰোঁ। তো পৰমাত্মা कहते कबीर पिछले पाप से हरि चर्चा ना सुआवे और कहूँगे के उठ चले ना और बात चलावे। तुलसी पिछले पाप ते हरि चर्चा ना भावे, जैसे जबर के बेग ते भाई भूख बेदा हो जा। গতিকে যাৰ পাপ বেছি হৈ যায়, ৰাম নামৰ মিঠা ফলো তিতা লগা হয়। যেনেকৈ ডাঙৰ বেমাৰ হোৱা ৰোগীৰ ফল মূল কাজু খিচমিচো তিতা লগা হয়, সেই মিঠা বস্তুও তিতা যেন লগা হয়। বেমাৰে তেওঁৰ শৰীৰৰ অৱস্থা ইমানেই বেয়া কৰি দিয়ে। এই প্ৰকাৰে পাপ কৰ্মৰে গ্ৰস্ত প্ৰাণীৰ পৰমাত্মাৰ এই মিঠা ফলকো খাব নোৱাৰে। ইয়াৰ বাবে এটা কৌশল আছে, যেনে কুনিন মেলেৰিয়াৰ নাশ কৰিবলৈ, আৰু কুনিনো তিতা, জ্বৰক ভাল কৰিবলৈ যিয়ে সোৱাদ তিতা কৰে, তেওঁৰ বাবে তিতাই খাব লাগিব, নিবিচাৰিলেও খাবই লাগিব। আৰু সেই তিতা ঔষধ খোৱাৰ বাবে ৰোগ নাশ হৈ যাব, তাৰপিছত মিঠা লগা হ'ব। ঠিক সেই প্ৰকাৰে সৎ সাধনা, ভগৱানৰ বাণী নিবিচাৰিলেও শুনি থাকিব লাগে, তেতিয়া সেই ৰোগ নাশ হৈ যাব। কিছুমান পাপ এনেকুৱা থাকে যি পৰমাত্মাৰ সঁচা জ্ঞানেৰে, সঁচা বচনেৰে, পৰম সন্তৰ বচনেৰে, মুখেৰে কোৱা বচনেৰে শীঘ্ৰেই নাশ হৈ যায়, আৰু পিছত ভোগ জাগ্ৰত হৈ যায় ভগৱানৰ বাণীৰ বাবে। এনেকুৱা বহুত ব্যক্তি আছে যিয়ে প্ৰথমতে শুনিব নিবিচাৰে, আজি 500 কিলোমিটাৰ আহিও দশম দিনালৈকে ইয়াতেই থাকে। এতিয়া তেওঁৰ পাপ কৰ্ম জোৰ আঁতৰি গ'ল। এতিয়া পৰমাত্মাই কৈছিলে যে পুত্ৰী, তোমাৰ 40 বছৰ বয়স হৈছিলে যেতিয়া তুমি মৰিবলৈ ওলাইছিলা। তেওঁ ক'লে যে হয়, মই 40 বছৰৰে আছিলোঁ, যিদিনাখনেই মোক সাপে খুটিছিলে।
আৰু এতিয়া মই যেতিয়া বিচাৰিম তেতিয়াহে মৰিবা তুমি, কালে মাৰিব নোৱাৰে তোমাক। এতিয়া সেই ৰাণী ৮০-৮২ বছৰীয়া হ'ল। এবাৰ দুবাৰ তেওঁ নিজেই কৈছিলে যে মহাৰাজ এতিয়াতো মোক সৎলোকলৈ লৈ যাওক, সকলো কামেই হৈ গ'ল। পৰমাত্মাই ক'লে পুত্ৰী চোৱা, তোমাৰ নাতি নাতিনী বা সম্পত্তিত কোনো আস্থাটো নাই, ধন সম্পত্তিত যদিহে আস্থা থাকে তোমাৰ, ইয়াততো তুমি ফৰ্মেলিটি কৰি আছা, কিন্তু ওপৰলৈ যোৱাৰ পাছতে সকলোবোৰ পৰিষ্কাৰকৈ দেখা যাব আইনাৰ দৰে, তেতিয়া আকৌ আনিব লাগিব তোমাক। ক'লে যে নহয়, আপুনিতো অন্তৰ্যামী, মোৰ মনত একো নাই, মইতো সকলোবোৰ এৰি দিছোঁ, আপুনি মোক এনেকুৱা জ্ঞান দিলে। মৃত্যুটো হ'বই, যদি ভালে থাকোঁতে হয় তেতিয়াতো ভালেই। যেতিয়া তেওঁ ৮০-৮২ বছৰীয়া হ'ল তেতিয়া পৰমাত্মাই ক'লে ব'লা ইন্দ্ৰমতী আমি সৎলোকলৈ যাওঁ। ক'লে ব'লক। এতিয়া পৰমাত্মা অকলে আহিছিলে আৰু কাকো দেখা দিয়া নাছিলে, কিন্তু ইন্দ্ৰমতীয়ে দেখি আছিলে, তাই গুচি গ'ল। আনে ৰাণী মৰা দেখিলে যে ৰাণী মৰি গ'ল, ৰাণী মৰি গ'ল, কি হৈ গ'ল, ৰাণীৰ হাৰ্ট ফেইল হ'ল, যিয়েই নোকোৱা তাই গুচি গ'ল, তাই গমেই নাপায় তাই যে মৰিল। গতিকে মান সৰোবৰ আছে ওপৰত এখন, ওপৰত সেই মান সৰোবৰত গৈ কিছুদিনৰ বাবে এই জীৱক তাতে থোৱা হয়। তাতে থোৱাৰ পিছত কিছুদিন মনোভাৱ চোৱা হয় যে তেওঁ এতিয়া আৰু কিমান দুৰ্বল। গতিকে তাত যেতিয়া মান সৰোবৰ গৈ পালে তাত স্নান কৰোৱা হয়। আমাৰ যি আৱৰণত গোন্ধ থাকে আত্মাৰ মহিলা, তাত পৰমাত্মাৰ মন্ত্ৰিত জলেৰে তাত ভাল হয়। গতিকে ৰাণী স্নান কৰি আহি বাহিৰত বহিলে। তেতিয়া পৰমাত্মাই সুধিলে, পুত্ৰী চাই লোৱা, কাৰোবাৰ প্ৰতি আস্থা আছে নেকি তোমাৰ তলৰ লোকত, সম্পত্তিত? তেতিয়া তেওঁৰ মনত এটা কথাই বিন্ধিলে যে হে মহাৰাজ, আপোনাৰ জ্ঞানৰ পৰাতো মই বহুত কিবা কিবি জ্ঞান পালোঁ, কিন্তু সংসাৰৰ দৃষ্টিত মোৰ যিজন স্বামী আছে, এতিয়াতো মই মোৰ অৰিজিনেল স্বামীজনৰ কথা গম পালোৱেই। পৰম অক্ষৰ ব্ৰহ্ম, তেওঁৱেই আমাৰ স্বামী, কিন্তু শৰীৰৰ যিজন স্বামী তেওঁ বহুত ভাল মানুহ আছিলে, কিন্তু সি অকৰ্মণ্য, ভগৱানৰ ভজন নকৰিলে। কিন্তু আজি মই যি উপলব্ধি কৰিছোঁ তাতে তেওঁৰ বহুত ডাঙৰ সহযোগ আছে মোৰ স্বামীৰ। তেওঁ মোক বাধা দিয়া নাছিলে, যদিহে তেওঁ মোক বাধা দিলে হয় পত্নীটো নিজৰ স্বামীৰ প্ৰতি বিবশ হৈ পৰে, আপোনাকো প্ৰৱেশ কৰিব নিদিলে হয়, তেওঁৰ এইখিনি সমৰ্থ আছিলে, আৰু মোকো ভক্তিৰ পৰা বঞ্চিত কৰালে হয়। সেই দেৱতাই কোনো বাধা নিদিলে। যদি ইয়াৰ পৰা কিবা প্ৰেৰিত হৈছে এই কামৰ পৰা, তেন্তে মই প্ৰাৰ্থনা জনাইছোঁ ভগৱান তেওঁকো শৰণত ল'ব। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই গম পাই গ'ল যে এতিয়াও দুৰ্বলতা আছে। যেনেকৈ কালি কৈছিলোঁ, এজন বৃদ্ধ ব্যক্তিয়ে ডক্তৰৰ ওচৰলৈ গুচি গ'ল, বৃদ্ধাৱস্থাত দুৰ্বল হৈয়ে, মঙহ নাথাকে, কেৱল হাড়খিনিহে থাকে। ডক্তৰক গৈ কৈছিলে যে ডক্তৰ মোৰ ভৰিত বিষ হৈ থাকে, মোৰ ভৰিখন বিষাই থাকে, ভৰিত বিষ থাকে। ডক্তৰে চাই ক'লে যে আপোনাৰ দুৰ্বলতা উইকনেছৰ কাৰণে হৈছে, যে দুৰ্বল আপুনি বাবা। তাৰপিছত ক'লে যে মোৰ কঁকালো বিষাই থাকে। ডক্তৰে ক'লে দুৰ্বল হৈছে আপুনি। মোৰ মূৰো বিষাই থাকে ডক্তৰ। ডক্তৰে আকৌ ক'লে যে আপুনি দুৰ্বল হৈছে। তাৰপিছত ক'লে মই থিয় হ'লেই মূৰটো ঘূৰাই। ডক্তৰে আকৌ ক'লে দুৰ্বল আপুনি। এতিয়া বৃদ্ধজনৰ খং উঠিল। এতিয়া ক'লে তুমি ডক্তৰ নেকি, এটাই কথা জানা, দুৰ্বল দুৰ্বল, বেলেগো কওক। তেতিয়া ক'লে এয়াও দুৰ্বলতাই, কাৰণ দুৰ্বল মানুহৰ খং উঠে, এয়াও দুৰ্বলতাৰ বাবেই হৈছে, উইকনেছ। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই গম পালে এয়াও দুৰ্বলতাই তোমাৰ, যি তুমি আজি কৈ আছা। যদি কিবা আৰু বাকী আছে তেন্তে কোৱা, নহ'লে ডুবি যাবা। তেতিয়া ক'লে পুত্ৰী অলপ ৰোৱা ইয়াত। এতিয়া ৰজা ৯০ বছৰীয়া হৈ গৈছিলে, সুস্থ সবল শৰীৰ থকা মানুহ, কাজু খায়, মদ পান কৰে, খিচমিচ, বাদাম আৰু ৰঙা চেহেৰা। এতিয়া এনেকৈ ভাবিছিল যে ১০০-১৫০ বছৰটো জীয়ামেই মই, নিশ্চয়কৈ। এতিয়া ৰজা আহিল, নিজৰ ঘৰলৈ আহিল ঘূৰি ফুৰি। ৯০ বছৰ হৈ গৈছিলে তেওঁৰ, আৰু আহিয়েই ঘোঁৰাৰ পৰা তললৈ নামিল। চাকৰবোৰ লগতেই আছিল, অংগৰক্ষকো আছিল, বাহিৰৰ পৰা আহিছিল, কিন্তু বিচনালৈও গৈ নাপালে, পৰি গ'ল মাটিত, আৰু শৌচ পেচাব ওলাই গ'ল। যমদূতক থিয় হোৱা দেখা পালে। সময় আহি গ'ল তেওঁৰ, কালেতো এতিয়া ১ ছেকেণ্ডো নিদিব। এতিয়া টানি টানি উশাহ ল'বলৈ ধৰিলে, শৌচ পেচাব ওলাই গ'ল, এনেকৈ চকু ডাঙৰ কৰি দিলে। বেদ বৈদ্যসকলে সকলোবোৰ যন্ত্ৰ মন্ত্ৰ কৰিলে, সকলোবোৰ ঔষধ দিলে। তাৰপিছত বুজি পালে যে এতিয়া এওঁৰ অন্তিম সময়।
তেতিয়া পৰমাত্মাই ক'লে যে চোৱা পুত্ৰী, সেই সাহসীজনৰ কি অৱস্থা হৈ গৈছে, চোৱা যমৰ দূত চাৰিওফালে কেনেকৈ ভয় খুৱাই আছে, তাৰ মুখ বন্ধ কৰি থৈছে সিহঁতে। এতিয়া ক'ব পৰা নাই, সি তাতে অহংকাৰ কৰি ফুৰিছিল, কোৱাৰ পিছতো নামানিছিল। তেতিয়া ৰাণীয়ে ক'লে, মইনো কি ক'ম আপোনাক, আপুনি দেখিছেই তেওঁ মোক বহুত সহায় কৰি থৈছে। পৰমাত্মাই বুজি পালে যে কি ক'ব বিচাৰিছে। তেতিয়া ক'লে, পুত্ৰী মই যাওঁ। তেতিয়া পৰমাত্মা আহি প্ৰকট হ'ল তাত তেওঁৰ চৌহদত। কবিৰ চাহেব অহাৰ পিছত যমৰ দূত একেবাৰে নোহোৱা হ'ল। ৰজা চেতনা লৈ আহিল আৰু তেওঁ সন্মুখত পৰমাত্মাক থিয় হৈ থকা দেখিলে, চৰণত পৰিল আৰু যমৰ দূতক আকাশত থকা দেখিলে। এবাৰ এনেকৈ চাই এবাৰ কবি ভগৱানৰ ফালে চাই পৰমাত্মাই ক'লে, ভাই আজি তোমাৰ এণ্ড আহি গৈছিলে, চন্দ্ৰ বিজয়, তোমাৰ উশাহ বাকী নাছিলে। ক'লে, হয় ঠিকেই কৈছে। তেতিয়া পৰমাত্মাই ক'লে, এতিয়া কি লাগে তোমাক? ক'লে, মোক ভক্তি দি দিয়ক, ভক্তি দিয়ক, ভক্তি কৰিম। গতিকে পুণ্যাত্মাসকল, মানুহৰ তেতিয়াহে বিশ্বাস হয় যেতিয়া সিহঁতৰ মৃত্যুৰ সময় আহি পৰে, তেতিয়াহে ভগৱানক দেখে। कहते हैं दुख में सुमन सब करे, सुख में करे ना कोई, और जय सुख में सुमन के लिए दुख क्यों होए? তেতিয়া পৰমাত্মাই ক'লে, 2 বছৰ দিম তোমাক। 2 বছৰ যদি ভক্তি কৰা ঠিকেই আছে, নহ'লে তুমি ধ্বংস হৈ যাবা। ল'ৰা ছোৱালীক ৰাজপাত গতাই মালা লৈ বহি পৰিল। 2 বছৰৰ ভিতৰত সকলোবোৰ সম্পন্ন কৰিলে। কোৱা হয়, जीवन तक थोड़ा ही बेला जो सत सुमरण हो और लाख वर्ष का जीवन लिख रहनी को। গতিকে এই প্ৰকাৰে সেই দুয়োটা প্ৰাণীকে মুক্তি দিলে সেই কবিৰ ভগৱানে। বলো সতগুৰুদেৱ কি। কবিৰ চাহেবে কয়, পত্তিবিদ হোৱে দো ফনসা আৰু তাৰো তাজকে 71 বনসা। ভগৱানে আপোনাৰ 101 পিৰি পাৰ কৰি দিব, এয়া সঁচা বুলি মানা, কেৱল লাগি থাকিবা শেষলৈ। বলো সতগুৰুদেৱ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।